মই সেইটো মই সুধিম বুলি ভাবিছিলো তোমাক যে শেহতীয়াকে আমি মঞ্চত নেদেখা হলো প্ৰতিযোগিতাৰ মঞ্চত কি কাৰণে নেদেখা হলো তাৰ গোটেই ৰহস্যটো তুমি আজি আমাক ৰহস্যটো সঁচা কথা ক'বলৈ গ'লে অৰ্থত ক'বলৈ গ'লে পইচা এইটো কোনোবাই যদি বেয়া বুলিও ভাবে হয়তো সত্য কথাই মেনেজ কৰি যদি আপুনি যাৰ লগত লাগিব পাৰে তেন্তে আপোনাক প্ৰাইজ দিব আৰু যদি মেনেজ কৰি আপুনি যাৰ লগত কিন্তু এইটো চিৰন্তন সত্য মোৰ আগত যদি প্ৰমাণ লাগে প্ৰমাণো দিম তাৰমানে এতিয়া প্ৰতিযোগিতা পৰিৱেশটো এতিয়া অত্যন্ত বেয়া বহুত বেয়া আৰু ভাওনা একেবাৰে ডুবাই পেলাইছে এই প্ৰতিযোগিতা এতিয়া ডুবাই শেষ কৰি পেলাই আৰু আপোনাৰ 5 বছৰৰ ভিতৰত ভাওনা নাথাকে নমস্কাৰ চিনাকি এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম থাম্বনেইলখন দেখি হয়তো আপোনালোকে গম পাইছে আজি মই কাৰ সৈতে উপস্থিত আছো আজি মই উপস্থিত আছো বৰ্তমান সময়ৰ অসমৰ ভাওনা জগতৰ এজন জনপ্ৰিয় তথা ব্যস্ত নাৰদ যাৰ ৰবলৈ কোনো সময় নাই আসলতে আমাৰ সময় দিবলৈ যথেষ্ট অসুবিধা হৈছিল আমি বহুত চেষ্টা কৰি আজি তেওঁৰ সৈতে উপস্থিত হৈছো আমাৰ সকলোৰে মৰমৰ বিতুপন দত্ত আমাৰ সৈতে উপস্থিত আছে গতিকে আহক পলম নকৰি বিতুপনৰ সৈতে চিনাকি হওঁ বিতুপন তোমাক প্ৰথমতে আমাৰ এই চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ আজি আসলতে বহুত দিনৰ চেষ্টা কৰি তোমাৰ ওচৰলৈ আমি আহিবলৈ পাইছো তুমি আসলতে বহুত ব্যস্ত ইমান ব্যস্ততাৰ মাজত যে ইমানখিনি সময় দিছা প্ৰথমতে এইকাৰণে তোমাক ধন্যবাদ জনাইছো তাতকৈ আপোনাক বেছি মই ধন্যবাদ দিব লাগে কিয় আপুনি স্কুলৰ মাজত ইমানখিনি ব্যস্ত এতিয়া স্কুলৰ যিখিনি পৰিস্থিতি চৰকাৰী স্কুলৰ যিখিনি পৰিস্থিতি হয় ইমান ব্যস্ততা আচলতে মই নিজে ঘৰতে থাকি গম পাইছো হয় তাৰ মাজতো যে ইমানখিনি আচলতে ইমান দিনৰ আগৰ পৰা মোক কৈ আছিলে বেয়া লাগিছিলে এইটো কাৰণে যেন মই আচলতে সময় দিব পৰা নাছিলো সেইটো কাৰণে বেছি আচলতে মই জানো যে তুমি কিমান ব্যস্ত তুমি সময় ইমূৰৰ পৰা সিমূৰলৈ বুলি কৈছো যদিও আচলতে উজনি অসমতে আমাৰ ভাওনাৰ প্ৰভাৱটো বেছি যথেষ্ট তুমি ব্যস্ত থাকা আৰু শেহতীয়াকে তোমাৰ ভাল খবৰ এটাও আহি আছে আমি লাহে লাহে পাতিম এই কথাবিলাক গতিকে এই গোটেই হয় এইখিনি আপোনাৰ আগতে মই ধন্যবাদটো একেবাৰে শেষ কৰি লওঁ হয় ধন্যবাদটো এই কাৰণে দিছে আপুনি ইমানখিনি ব্যস্ত মাজতো আমাৰ এনেকৈ এখন গাঁৱৰ মাজত আহি পেলাই উপস্থিত হৈছে যিহেতু আমাৰ ভিতৰলৈ বহুত সোমাব লাগে অকণমান সোমাব লাগে ইমানখিনি ফোন কৰি আহি পেলাই উপস্থিত হোৱাৰ বাবে আমাৰ পৰিয়াল নহয় আচলতে মণি মুকুতা বিচাৰি মানুহে বহুত দুৰ্গম ঠাইলৈ যাব পাৰে আগৰৰ পক্ষৰ পৰা মণি মুকুতা মানুহে বিচাৰি উলিয়াব পাৰে গতিকে শিৱসাগৰৰ পৰা যোৰহাটলৈ একো অহাটো একো ডাঙৰ কথা নহয় ধন্যবাদ থাকে পেণ্ডেমিক্সৰ সকলো কৰ্মকৰ্তালৈও আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ওচৰলৈ অহাৰ কাৰণে তোমাকো বহুত ধন্যবাদ প্ৰথমতে জনাইছো এতিয়া তোমাৰ মুখেৰে তোমাকতো আমাৰ ভাওনা প্ৰেমী সকলোৱে চিনি পায় কিন্তু তথাপিতো তোমাৰ নিজৰ বিষয়ে তোমাৰ ঘৰখনৰ বিষয়ে ঠাইখনৰ বিষয়ে চিনাকিটো যদি প্ৰথমতে দিয়া ভাল হ'ব প্ৰথম চিনাকি বুলি ক'বলৈ গ'লে মোৰ ঘৰ যোৰহাটৰ বালিগাঁও নপমা একেবাৰে ভিতৰৰ এটা অঞ্চলৰ বিতুপন বুলি আচলতে চিনাকি প্ৰায় হৈছে বহুত দিন নাই হোৱা কিন্তু ভাওনা জগতখনৰ মাজতে কৰি আছো ইমান ডাঙৰ মানুহ নহয় মাত্ৰ ৰাইজৰ আশীৰ্বাদ অনুপ্ৰেৰণা লৈ পেলাই আমি আগবাঢ়ি গৈ থাকিবলৈ চেষ্টাহে কৰি আছো চেষ্টা কোনো অন্ত নাই ঘৰ হৈছে যোৰহাট বালিগাঁও নপমা বুলি কয় তাৰপিছত ঘৰৰ পৰিয়ালত মা ঢুকালে 2 বছৰ হ'ল দেউতা আছে বাবা বুলিয়ে কয় ভাইটি আছে ভণ্টিক বিয়া দিয়া হ'ল চলকে তাৰপিছত ময়ো সংসাৰ কৰা বেছি দিন নাই হোৱা 1.5 বছৰ হৈ গৈছে তেওঁ ঢেকিয়াল গোলাঘাট ঢেকিয়ালৰ পৰা বিয়া পাতি আনিছোঁ তেওঁ ওচৰৰ স্কুলখনতে শিক্ষয়িত্ৰী কৰি আছে গতিকে সেইদৰে আমি পৰিয়ালৰ মাজত তেনেকৈ আৰু সুন্দৰভাৱে আছা আচলতে তুমি যদিও কৈছা ভিতৰুৱা আচলতে এনেকুৱা ঠাইবিলাকে মোৰ ভাল লাগে সেইটো হয় বাৰু প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত তোমালোক আছা বহুত সুন্দৰ পৰিৱেশ এতিয়া আমি যিহেতু ভাওনাৰ কাৰণে আচলতে তোমাক ৰাইজে চিনি পায় বা মোৰ এই চিনাকি অনুষ্ঠানটো তোমাৰ ওচৰলৈ আমি অহা উদ্দেশ্যটো আচলতে ভাওনাইহে আমাক তোমাৰ ওচৰলৈ লৈ আহিছে গতিকে আমি পোনে বেলেগ কথা আলোচনা কৰাৰ আগতে আমি ভাওনালৈ প্ৰথম যাম তুমি প্ৰথম আৰম্ভণি কেতিয়া কৰিছিলা কেতিয়াবা তুমি ভাওনা জগতলৈ আহিলা আৰম্ভণি মই 2009 চনতে আৰম্ভ কৰিছিলো প্ৰথম আৰম্ভ কৰিছিলো নিজে আৰম্ভ কৰা নাই প্ৰথমতে মই গাইছিলো ভাওনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই নাৰদ ভাৱটো নাছিলে প্ৰথম নাৰদ নাই গোৱা প্ৰথম মই গাইছিলো সূত্ৰ নাচিছিলো গাঁৱতে নাচিছিলো তাৰপিছতে ওচৰে পাজৰে প্ৰায় 50 জন সূত্ৰ নাছিলে পাতি সূত্ৰ বুলি কয় এতিয়া গাঁৱলীয়া সত্ৰীয়া সূত্ৰ নাছিলে আৰু তাৰপিছত লাহে লেডিজ ভাও গাইছিলো প্ৰথম যেতিয়া আউনীআটী সত্ৰৰ কম্পিটিশ্যন পাতিছিলে প্ৰথমবাৰ 2000 কিমান চনত আছে পাহৰিছো মোৰ ওচৰত চাৰ্টিফিকেট আছে 2001 চনত সৰু আছিলো তেতিয়া গাইছিলো সীতা গাইছিলো কম্পিটিশ্যন আমাৰ উদ্বোধনী আছিলে সীতা বনবাস ৰামপৰাজয় আমাৰ বাবাও মাইকী ভাই গাইছিলে তেওঁ অঞ্চলতে চিনি পায়
তাৰপিছতে আপোনাৰ সেই সীতা ভাও গালো, পাৰ্বতী ভাও গালো, এইখিনি ওচৰত অলপ ডাঙৰ হৈ পেলাই জিম চিমলৈ যাওঁতেও গাইছিল আকৌ, সত্যভামা গাইছিল। তাৰমানে মহিলা চৰিত্ৰৰ বিতুপনক কিন্তু মই নাই দেখা আকৌ, মোৰ এইখন সৌভাগ্য হোৱা নাই। সত্যভামা গাইছিলো 22 পৰা ইমান চাবলগীয়া হৈছিলে তেতিয়াহ'লে। তাৰপিছত প্ৰহ্লাদো গালো, ৰাসত আপোনাৰ কৃষ্ণ নাছিলো, কালিয়া দমন। তাৰপিছত গৈ গৈ ভাওনা জগতলৈ গ'লোগে। গৈ পেলাই প্ৰথমে ভাওনা জগততো গান গাইছিলো। তেতিয়াতো কোনো ওলোৱাই নাই ছিংগাৰ অকল জুবিন দাৰ নাম শুনো, তাৰপিছত অজয় গান, মানৱ প্ৰবীণ দা, অনুপম শইকীয়া, তেওঁলোকৰ নামে শুনি থাকো। আশ্চৰ্য বৰপাত্ৰ দা, নীলাকাশ দা, এইবিলাক কোনোৱে নাছিল, কিন্তু পইচা পাতি অভাৱৰ কাৰণে আচলতে আমি ওলাব নোৱাৰিলো, থাকি গলো। ভাওনা জগতখনলৈ আহিলো 2009 চনত। ৰাজতীয় এটা ল'ৰাই ভাও দিছিলে, আপোনাৰ মোক সুধিছিলেহে যে তুমি নাৱৰ ভাও এটা গাব পাৰিবা নেকি। তেতিয়া মই চাইকেল চলাই যাবলৈ যাওঁ। তেতিয়া মই বোলো ঘৰত মাক সুধিব লাগিব। মাক সুধিলো, মায়ে ক'লে জানো তই কি কৰ নাজানো, পাৰিম বোলো। আমাৰ গাঁৱৰ বাবা দা বুলি কয়, তেখেতৰ পৰা গান কেইটামান লৈ পেলাই তাতে আৰম্ভ কৰি পেলাই তাৰ পৰা একাধিক্ৰমে গৈ আছিলো। গৈ গৈ প্ৰায় 3 বছৰ পিছত ফ্লপ মাৰিলো, নমতা হ'ল। স্বাস্থ্য নাই, হাড়দিডাল আছিলে আকৌ। তাৰমানে তুমি বিফল হৈছা না, প্ৰথমৰ পৰাই তাৰমানে তুমি সফল হোৱা নাই। মোক মাৰিবও খুজিছিলে তিয়কত। হয় নেকি? তিয়ক আদৰ্শ গাঁৱত। কি কাৰণে? একোট বচন খেলি মেলি হোৱাৰ কাৰণে। বিষ্ণুৰ লগত প্ৰথম চিনটো, প্ৰথম নাট গাইছিলো বাহিৰত। মাৰিবও খুজিছিলে তেওঁলোকৰ গাঁৱৰ মানুহে, যে কি ভাও গাবলৈ আহিছো। তেতিয়া পইচা পাতি কথা নাই আৰু, মাত্ৰ গৈছো আৰু ভাওটো কৰিছো। মই ইমান মিলা মিলি হ'ব পৰা নাই, ৰিহাৰ্চেল তেতিয়া কৰা নাছিলো, এইটো মোৰ গাত দুখ। কিন্তু হ'লেও একোট বচনৰ কাৰণে গোটেই গাঁওখনৰ মানুহ মানে কি হ'ল, তাত নাৱত গোৱাৰ ল'ৰা আছিলে, তাৰে নাৱত গোৱাৰ ল'ৰা থকাৰ কাৰণে তাক নিদি তোমাক দিয়াৰ কাৰণে অকমান আছিলে, যে কিন্তু চাপৰ্ট নাপালো তেতিয়া। তাৰপাছত 2013 চনত মই চিলাপথাৰ কম্পিটিশ্যন কৰিবলৈ গৈছো। কোন দলৰ হৈ গৈছিলা তুমি? উদয়ন নাট্য গোষ্ঠী হয়, তেতিয়া ৰোহিত আছে ধৰ্মপেক্ষা। আগৰখন ভাওনা কৃষ্ণদাৰ নাৱত কৰিছে। মই আকৌ নাৱত যাওঁতে জয়প্ৰকাশ দাৰ এটি গীত আছিলে, গীত মানে ঘোষাৰে তেওঁ সুৰ কৰি দিছিলে হে হৰি, সকলোৱে জানেই আৰু গীতটি। সেই গীতটি নাৱত যাওঁতে গাই গৈছিলো। ৰূপক হাজৰিকাই শিকাই গৈ আছিলে। গৈ থাকোতে গৈ পেলাই তাতে মই সুৰটো অলপ চেঞ্জ কৰি পেলাই গালো। সেইদিনাখন তেনেকেই গালো। গোৱাৰ পিছত তাৰ পৰা আহি পেলাই এই শিৱসাগৰ গৰিসাগত গাইছিলোগৈ 2014 চনত। কি শিৱসাগৰ হেৰি শুকান পুখুৰী নে কটনাপাৰা জানো, এনেকুৱা জেগা এটা গাই তাতে ইউটিউবত প্ৰথম দিছিলে সেইটো গান। তাৰপিছৰ পৰা নাৱৰ ভাও যাত্ৰা আৰম্ভ, আজিলৈকে চলি আছে। তুমি এতিয়া যিটো গীতৰ কথা ক'লা, আমি যেতিয়া ইয়ালৈ আহি আছো তেতিয়াও আচলতে পাতিছো যে প্ৰথম সেই গীতটোৱে তোমাৰ পৰা শুনিম, কাৰণ সেই গীতটোৰ কাৰণে হয়তো আজি তোমাক বিতুপন দত্ত বেছি তুমি জনপ্ৰিয় হৈছা। সেই গীতটোৰ কাৰণে মোৰ এনেকুৱা অনুভৱ এটা হয়। কিন্তু অকল এটা গীতে যে মানুহজনক জনপ্ৰিয় কৰিব সেইটোও নহয়, তাৰ লগতে তোমাৰ অভিনয়খিনি লাগিবই, অভিনয় দক্ষতাটো তোমাক লাগিব। কিন্তু এই যেতিয়া নাৱত বুলি ক'লে ওলাই আহোঁতে যিহেতু এটা গীতেৰে তেওঁ সোমাই আহে, সেই গীতটোৱে তোমাক হয়তো জনপ্ৰিয় কৰি তুলিছে। এই গীতটো যদি প্ৰথমতেই গোৱা আমাৰ ভাল লাগিব। নিশ্চয় গাম, শুনিবলৈ মন গৈ আছে, অকমান গাই দিছো। হে হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত বৎসল নিয় ভকত বৎসল নিয় সেৱক ধাৰি উধাৰি
ভাষাহীন আচলতে আমাৰ দৰ্শক ৰাইজে আচলতে মই নতুনকে আৰু কোৱাৰ প্ৰয়োজন নাই ইতিমধ্যে এই গীতটো কিমান বাৰ চাগে ৰাইজে শুনিছে কিমান ভাওনাত চাগে এই গীতটো তুমি গাইছা তাৰ কোনো হিচাপ নাই গাইছো মানে এতিয়া কথা এটা হ'ল তাৰ মাজতে এতিয়া কিছুমান শিল্পী ওলাইছে গীতটো গাবই গীত কোনোবা এজনে লিখিছে বা আজি ভূপেন হাজৰিকাদেৱেও বা গীত লিখিছে ৰচিছে বা সুৰ কৰিছে এইখিনি গোৱাটো বাঞ্ছনীয় গাব যেতিয়া গুৰুজনাৰ বস্তু গাবই ঠিক যেনেকৈ শিল্পী বস্তু তেনেকৈ কাম কৰিব কোনোবা এজনক আয়ত্ব কৰাটো ডাঙৰ কথা নহয় আয়ত্বটো কৰিছে ঠিকেই কৰিছে কিন্তু এই বস্তুবোৰ নি পেলাই আচলতে তাক বেসুৰীয়া কৰি কিছুমান বেলেগ পৰিবেশন পেলাই কৰিছে কৰাটো আচলতে বৰ দুখ লগা কথা বহুতে নিজস্বতা হেৰুৱাই পেলাই লোকৰটো অনুকৰণ কৰিবলৈ যায় কৰিছে মানে নিজস্বতাটো হেৰুৱাইছে এই লোকে কোনোবা এটা বহুত কষ্ট কৰি কিবা এটা কৰি আছে উলিয়াইছে আৰু সেইটোকে মই কিবা কপি কৰি বেলেগ কিবা কপি কৰি কিবা এটা কৰিবলৈ নিজৰ কৰিবলৈ এই বস্তুটো আচলতে অকল তোমাৰ ভাওনাৰ ক্ষেত্ৰতে হোৱা নাই এইটো সকলোতে হৈছে তুমি যদি চোৱা তুমি চিনেমা এখনৰ ক্ষেত্ৰতো হৈছে ভাওনাটো এয়া হ'ল তাৰপিছত এতিয়া আমাৰ ইউটিউব চেনেল বিলাকতো শেহতীয়াকে হৈছে আমি কষ্ট কৰি ভিডিঅ'টো কৰো আমাৰ পৰা কপি কৰি নিদি দিয়ে গতিকে এই কপি পেষ্ট বস্তুটো আচলতে চবতে বৰ সহজলভ্য এটা বস্তু কিন্তু গাইছে এই গীত বাকি বহুত সৰু ল'ৰা ছোৱালী এতিয়া যে মানে চবেই গাইছে সেইটো কাৰণে ভাল লাগে না তুমি আচলতে ইমান গাইছা তোমাৰ মানে ইউটিউবত যেতিয়া বিতুপন দত্ত মাৰি দিয়া যায় সাৰ্চ মাৰি দিয়া যায় তো মানে শ ভিডিঅ' আহি যায় এই গীতটো চাই ভাল লাগে শুনিয়ে আৰু এটা কথা কি মানে কোনোবা এজনে অভিনেতা ওলাইছে বা শিল্পী ওলাইছে তেওঁ নতুনত্ব কিবা এটা কৰিবলৈ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে আনে কোনোবাই কৰিব মই তাকে নি পেলাই কিবাকে 2 নম্বৰ কৰি কৰিম আৰু ৰাইজেও আচলতে প্ৰতিজন শিল্পীৰ পৰা নতুন কিবা এটা সোৱাদ এটা বিচাৰে তোমাক হয়তো সেই গীতটোৰ কাৰণে হয় ৰাইজে চিনি পাইছে তেনেকে আমাৰ নৱজ্যোতি কলিতা দাকো হয়তো বেলেগ এটা গীত হেৰি হয় ধৰক আপোনাৰ এইটো কোনো বাঞ্ছনীয় যে আপোনাৰ কাৰোবাজনক ভাল লাগিব পাৰে চবৰে চইচো বেলেগ বেলেগ আজি মোক কোনোবাই বেয়াও পাব পাৰে বেয়াটো পায় অভিয়াছলি পায় ভাল বেয়া থাকিবই আজি নৱজিৎ দাক যিমানে ভাল পায় হয়তো মোক সিমানে ভাল নাপাবও পাৰে আৰু তাক মই দুখ কৰি লাভ নাই তেওঁ সেইটো মানে ফিল এটা পাইছে কৰিব আৰু সেইটোক লৈ পেলাই মই জ্বলি পকিও লাভ নাই এতিয়া কৰি আছে এতিয়া যিমান না আচলতে তোমালোকে ভাওনা শিল্পটোক লৈ পেলাই তোমালোকে আচলতে যিখিনি কৰি আছা সেইখিনি মানে তুমি মানুহ হিচাপে হয়তো তোমাক কিবা কথাত বেয়া পাবও পাৰে কিন্তু শিল্পী হিচাপে তোমাক বেয়া পোৱাৰ কোনো যুক্তি আচলতে আছে নাই আপোনালোকৰ হয়তো আপোনাৰ কোনোবাই কৈছে আজি যুগটো এনেকুৱা এটা হৈছে মানে আমি ফ্ৰেণ্ডলি আলোচনা কৰিছো যে কিবা শ্ব' হৈ আছে কিবা তেনেকুৱা লাইভ লৈ পেলাই আমি আলোচনা কৰা নাই আমি যে ভাওনা কৰিছো আজি মই নাৱত হ'ব নোৱাৰো কিন্তু ভাগৱতৰ কথাৰ মতে আমি নাৱত হ'ব নোৱাৰো কাৰণ আমি সেই ভাগৱত শাস্ত্ৰৰ মতে যদি চাবলৈ যাওঁ আৰু সেই অনুপ্ৰেৰণালৈ যদি আমি অভিনয় কৰিবলৈ যাওঁ আমাক নাচায় আজি যুগটো এনেকুৱা হ'ল আজি যুগটো আপোনাৰ হাঁহি লাগিব কান্দোনো লাগিব আপোনাৰ বেলেগ বেলেগ স্বাদ লাগিব নভক্তি গোটেইকেইটা থাকিব লাগিব বুজি পালানে গতিকে কোনোজনে কয় যে মই বিখ্যাত মানুহ কাৰ কাৰণে ৰাইজৰ কাৰণে আৰু কোনো সেইজন বিখ্যাত মানুহ হ'বলৈ কোনো ক'ব নোৱাৰে ডাঠি ক'ব নোৱাৰে মই যে আজি ৰাম বা ভগৱান চৰিত্ৰটো ৰূপায়ণ কৰিছো মই যে ভগৱানৰ চিনা অবিকল কৰিছো এইটো কোনো 100% কৰিব নোৱাৰে পাৰিবনে আপুনি কোনেও নোৱাৰে গতিকে এইখিনি আমি কৰি আছো মাত্ৰ চেষ্টা আৰু এতিয়া ভাওনা হৈছে মনোৰঞ্জনৰ কাৰণে ভাওনাত কোনো আধ্যাত্মিকতাৰ কাৰণ নাই যদি কোনোবা আধ্যাত্মিক খাতিৰত যদি কৰিবলৈ গৈছেও তথাপিতো কোনোখিনি লাগি পেলাই কিন্তু সেইখিনিতে শেষ কৰি পেলাইছে তাৰমানে তুমি এতিয়া ক'ব বিচাৰা যে এতিয়া যিবিলাক ভাওনা বৰ্তমান সময়ত চলি আছে তাত মানে আধ্যাত্মিকতা বুলিবলৈ নাই আপুনি নিজে ক'ব পাৰিব না আধ্যাত্মিকতা আছে কিছু ক্ষেত্ৰত দেখিলে কিন্তু অনুভৱটো হয় নোহোৱাও নহয় কিন্তু মই নিজে ভাওনাক যিহেতু বহুত ভক্তি কৰো ভয় কৰো মোৰ কাৰণে কিন্তু আধ্যাত্মিকতাটো আছে মই এনেকৈ ভাবিয়ে যাওঁ ভাওনা আমি বহুত আধ্যাত্মিকতা বহুত ভাত ভক্তিয়ে কৰো কিন্তু ভাত ভক্তিটো চবৰে আছে সেইটো কথা আপোনাক ক'বলৈ যোৱা নাই মই ভাত ভক্তিটো চবৰ প্ৰত্যেকজনে ভাত ভক্তি আছে কিন্তু তাৰ মাজতে অভিনয়ৰ ক্ষেত্ৰত কোনোবাজনৰ উপলুঙা কৰিবলৈ লৈছে যে আজি ধৰক মই নিজে ধৰক নাৰত আজি ময়ো জানো যে গীত এগাল গালে মানুহে বেয়া পাব সত্য কথা বেয়া পাব সেইটো মই নিজেও জানো আৰু কিছু ক্ষেত্ৰত সেইখিনিৰ পৰা আঁতৰি থাকো বিচলিত হৈ থাকো কিন্তু কথাটো হৈছে কি সেই গীতখিনি গাবলৈ বাধ্য কোনে কৰাইছে দৰ্শকে কৰাইছে যদি মই নাগাই চাইছো নাগালত আহি পেলাই কমেণ্ট কৰিছে বিতুপন দা আজি গীতেই নাগালে আপুনি তাৰমানে এই কথাটো
আচলতে কিছুমান অকমান বিতৰ্কিত কথা কিছুমানো আহি পৰে মই এই অনুষ্ঠানটো মোৰ তেনেকুৱা কোনো উদ্দেশ্য নাই যে বিতৰ্ক কৰি পেলাই কিবা এটা কৰিম ইচ্ছা কৰা হলে আজিলৈকে মোৰ 28-29টা খণ্ড হৈ গৈছে মই বহুত বিতৰ্কিত কথা প্ৰচাৰ কৰিব পাৰিলোহেঁতেন কিবা কিবি কৰিব পাৰিলোহেঁতেন বহুতে কৈছেও মই কাটি দিছো কিন্তু মই সেইবিলাক বস্তু মই বিচৰা নাই মই বিচাৰিছো যে শিল্পীজনক ৰাইজে চিনি পাওক গতিকে এই তুমি যিহেতু কথাটো উল্লেখ কৰিলা সেইটো কাৰণে মই সুধিম ইয়াত মানে নাৰদে বহুত বেছি গীত গাব লাগে নালাগে বা কিমান দূৰলৈকে গীত গাব লাগে কাৰণ এতিয়া তোমালোকক দেখি বহুতে নাৰদ গাবলৈ আহিছে আগবাঢ়ি আহিছে সেইখিনিওতো তোমালোকক অনুকৰণ কৰিছে ন তেওঁলোকৰ উদ্দেশ্যে তুমি কি কবা যে ইমানখিনিলৈকে গাব পাৰি ইমানটোৰে বাউণ্ডেৰী মই এইটোৱে কওঁ মোৰ কথাটো হৈছে কি যেতিয়া এজন অভিনেতাই অভিনয়টো কৰি আছে মঞ্চখনৰ ভিতৰত তাক কাট কৰিবলৈ এটা অপশ্যন লাগিব আজি কোনোজনে কৈছে সত্য কথা যে গীত গাব নালাগে বা কোনোজনে কৈছে গীত গাব লাগে তাৰ দৰ্শকখিনি চিটুৱেশ্যনটো চাই ল'ব লাগিব সেই পৰিস্থিতিটো চাই ল'ব লাগিব মেইন কথা যে এই পৰিস্থিতিটোৱে কি বিচাৰিছে অভিনয় বিচাৰিছে নে নাই তেওঁলোকে গীত বস্তুটো ভাল পাইছে আৰু এনেকুৱা নহয় যে এনেকুৱা কেৰেক্টাৰ এটা নহয় যে যিটো অসুবোলে চালনা এখন মাৰি পেলাই হাওকে গুচি আহিব পাৰিব হাঁহি এটা মাৰি পেলাই বোলে গুচি আহিব পাৰি ওলাই আহোঁতেওতো তুমি এনেও গুচি আহিব নোৱাৰা এনেইতো গুচি আহিব নোৱাৰি তাত কাট কৰিবলৈতো একো নাই সেইটো ক্ষেত্ৰত মানে আচলতে কেতিয়াবা বিপৰীত কৰিবলগীয়া হয় আৰু তাকে কৰিবলৈ যাওঁতে মানে মানুহৰ কিছুমান সমালোচনাৰ ক্ষেত্ৰত কৰিবলগীয়া হয় কিন্তু এটাই বিচাৰি থাকোঁ মই যদিও মানুহে কয় বহুত মানুহে কয় হ'লেওতো ভাওনা বিচাৰি আছে মানুহে আজি ধৰক কোনোবা নাৰদে গীত নাগালেতো গীতৰ কাৰণেতো হাৰিয়ৰক মাতি আহিছে বিতুপন দত্ত হয়তো গীতৰ কাৰণেই ৰাইজে বিচাৰি আছে গতিকে সেইখিনি ৰাইজক দিয়াটো মোৰ নিজৰ কৰ্তব্য এইটো জানো আমনি পায় কিছুমান জেগাত আৰু সেই আমনি পোৱা জেগাখন আপুনি আগতেই গম পাব লাগিব যে এই জেগাখিনি ৰাইজে কি বিচাৰিব অভিনয়টো বিচাৰিব নে নাই গীতটো বিচাৰিব সেইটোহে মানুহৰ মেইন কেলকুলেশ্যন কৰিব পৰা অভিনেতাজনৰ সেইটোৱে সক্ষমতা থাকিব লাগিব ক্ষমতাটো যে এই পৰিৱেশটোত আৰু সেই মোৰ পৰিৱেশটোৰ লগত খাপ খাইহে মই আজিলৈ কাম কৰি গৈ আছো তাৰ বাহিৰত কাম কৰা নাই আৰু মই এটা ডাঙৰ কথা মই ভাওনা কৰিবলৈ গ'লো মই 8টা 8:30 বজাৰ আগত মই গৈ পেলাই কাৰোবাৰ লগত লেকচাৰ মাৰি কাৰোবাৰ লগত কথা পাতি মোৰ চিষ্টেম নাই মই ঘৰৰ পৰাই দেৰিকৈ যাওঁ 8টা বজাৰ ভিতৰত মই পামগৈ মেকআপ কৰি সময়ত ওলাম বছ সিমানে গতিকে তুমি এই এতিয়ালৈকে যে বিতুপন দত্তৰ নাৰদ হলা তুমি নাৰদৰ বচনটো গাবলৈ কোনে কোনে তোমাক প্ৰেৰণা যোগালে আৰু কাক তুমি আদৰ্শ হিচাপে লৈ পেলাই আজি এই নাৰদ তুমি কৰি আছা সাপোৰ্ট কৰি আছে গুৰু হিচাপে কোনোবা আছিলে তোমাক গুৰু হিচাপে মই ভাবিহে লৈছিলো কাক ভাবিছা গুৰু হিচাপে মোৰ কোনো নাই গুৰু হিচাপে মোৰ কৃষ্ণদাক মোৰ বহুত ফেভাৰিট হয় কৃষ্ণ দত্ত সকলোৱে চিনি পায় বহুতে এতিয়া চিনি নাপাবও পাৰে কিন্তু আমাৰ বাবে মোৰ বাবে কিন্তু তেওঁ অনুপ্ৰেৰণা আছিলে তেওঁকে আদি কৰি নৱজ্যোতি কলিতা তেওঁতো মোৰতো এজন মানে ভাল আদৰ্শ উজ্জ্বল দত্ত তাৰপিছতে আপোনাৰ আহি গ'ল এই তাতোতকৈ আগতে দীপুত দা তেওঁলোক মানে মানুহখিনিয়ে কি হয় কিবা মেছেজ এটা দিয়ে সেইখিনি এজনকে কপি কৰা নাছিলো মই প্ৰত্যেকজনৰ পৰা এক অংশ আনো যিখিনি ভাল লাগে সেইখিনি আনি পেলাই নিজস্ব দি পেলাই তাক ধুনীয়াকে এজ ইট ইজ তুমি তুলি দিয়া নাই এজ ইট ইজ তুলি নিদিওঁ এজ ইট ইজ দিলে যে এতিয়া ক'ব এই কপি কৰিছে কিবা কৰিছে গতিকে নিজৰ মতে কৰি যাওঁ সদায় আৰু এইটোও নকৰোঁ যেন কিবা বৰ হুমূৰ এগাল কৰি পেলাই কিবা এখন কৰিছোঁ তেনেকুৱা নহয় খালি মানুহে কিবা এটা ভাল পাওক ভাল মেছেজ এটা পাই থাকক সেইটোকে বিচাৰি থাকোঁ যিমানখিনি পাওঁ কৰি থাকোঁ তেনেকৈ সুন্দৰভাৱে কৰি গৈ আছা ভৱিষ্যতলৈকে কৰি থাকিবা তাৰ মাজতে এতিয়া আমি যিহেতু প্ৰতিযোগিতাৰ বতৰ সকলো ফালে প্ৰতিযোগিতা আজিকালি বছৰটোত কিমানখন প্ৰতিযোগিতা হয় তাৰ হিচাপ নাই আৰু বছৰি বাঢ়িয়ে আছে গতিকে তুমি প্ৰতিযোগিতালৈ কেতিয়া আহিছিলা আৰম্ভ কেতিয়া কৰিছিলা প্ৰতিযোগিতা মই এনেই প্ৰতিযোগিতা বুলি মানে 2001 চনে মই আপোনাক কৈছো মাজুলী নাৰদ নহয় তেতিয়া লেডিজ ভাও গৈছো মহিলা চৰিত্ৰত গৈছো 2001 চন তাৰপিছত 2015 চনত কম্পিটিশ্যন কৰিছো মই তাৰমানে নাৰদ হিচাপে কুৰালগুৰিত কৰিছো প্ৰথমখন কম্পিটিশ্যন বৃহত্ত ডাঙৰ বিনা এখন লৈ গৈছে দাঙিব নোৱাৰা বেলেগৰ কাঠৰ বিনা এখন লৈ গৈছে তাৰপিছত কৰি পেলাই মই প্ৰথম পাইছিলো গণপুখুৰীত পুৰস্কাৰ 21টা টিমৰ ভিতৰত বেষ্ট পাইছিলো নাৰদ তাৰপিছতে পালো ডিব্ৰুগড়ত পালো তাৰপিছত দুলীয়াজনত এবাৰ পালো কেইবাবাৰ পালো 8বাৰমান পালো পাই পেলাই তাৰপিছতে চিন্তা হ'ল কি কম্পিটিশ্যনটো ক্লোজ কৰি দিয়া ভাল হ'ব
মই সেইটো মই সুধিম বুলি ভাবিছিলো তোমাক যে শেহতীয়াকে আমি মঞ্চত নেদেখা হলো প্ৰতিযোগিতাৰ মঞ্চত কি কাৰণে নেদেখা হলো তাৰ গোটেই ৰহস্যটো তুমি আজি আমাক ৰহস্যটো সঁচা কথা ক'বলৈ গ'লে অৰ্থত ক'বলৈ গ'লে পইচা এইটো কোনোবাই যদি বেয়া বুলিও ভাবে হয়তো সত্য কথাই মেনেজ কৰি যদি আপুনি যাৰ লগত লাগিব পাৰে তেন্তে আপোনাক প্ৰাইজ দিব আৰু যদি মেনেজ কৰি আপুনি যাৰ লগত সেইটো এইটো চিৰন্তন সত্য মোৰ আগত যদি প্ৰমাণ লাগে প্ৰমাণো দিম তাকো আছে আপুনি যাৰ লগত ভাল হৈ থাকিব হ'লে প্ৰাইজ পাব যাৰ লগত ভাল হ'ব নোৱাৰিলে প্ৰাইজ নাপায় সেইটো কাৰণে এইবোৰ মানুহৰ মাজত কৰিলে বদনামো আছে মানুহে কৰিও আৰু নকৰিলে বদনামো নাই একো কৰিব নাই কাৰণ কেলে মই কম্পিটিশ্যনখনত গৈ কিবা এটা ধৰক কৰিছোঁ ৰাইজে চবেই ক'লে তাত বিতুপন এবাৰ কিবা এটা পাবি দেই তাৰপিছত ৰিজাল্টটো দেখিব 0 আলুগুটি হৈ যায় গতিকে এইবোৰ মন চন বেয়া কৰিবলৈও নাই আৰু মানুহে ক'লে একো বেয়াকৈও ক'ব নোৱাৰে যে তই নকৰিলে নাই পোৱা আৰু কৰিলে বদনাম হৈ পেলাই নিজৰ যেতিয়া যিকণ আছে সেইকণ এৰাই কোৱাতকে কেতিয়া বন্ধ কৰা হ'ল প্ৰতিযোগিতা কৰি মই আজিৰ পৰা প্ৰায় 5 বছৰ হ'ল 5 বছৰ হ'ল 5 বছৰ নকৰা টোটেলি নকৰা হ'ল বহুত বেয়াও হ'ল আৰু কম্পিটিশ্যন একেগিটা মানুহে অসম ভিত্তি নামটো দিয়ে অসমৰো কেইটা টিম আছে একেখিনি জেগা মানুহে কৰি আছে বাৰিয়ে বাৰিয়ে কম্পিটিশ্যন পাতিছে তাৰ সলনি যদি এটা মেছেজ দিলে বছৰটোত যদি এখনেই কম্পিটিশ্যন পাতা এইবাৰ বোলে শিৱসাগৰ ডিষ্ট্ৰিক্টত পাতিছে এইটো অডিশ্যন টাইপত হওক 100খন নাটক বোলে দিছে এটা ডিষ্ট্ৰিক্টৰ পৰা এখনে স্কিপ পেলাব পাৰিব এখন স্কিপ পেলাব পাৰিব তাৰে বোলে আমাৰ 10টা ডিষ্ট্ৰিক্টৰ পৰা 10খন স্কিপ কৰিলে 10টা পিছত লটাৰী হ'ল লটাৰীত ধৰক 5খনে পালে সেইখনৰ ভিতৰত একেটা স্কিপে কৰক বোলে এইবাৰ ৰামপৰাজয় কৈছো ৰামপৰাজয় কৰক গোটেইখিনি কৰি পেলাই এটা উলিয়াই পেলাই মেইন শ্ৰেষ্ঠটো যিটো তল তাক চিল কৰি দিয়ক একেবাৰে উলিয়াব নোৱাৰাকে তাৰ পিছত তাহাঁতি কৰিব নোৱাৰে আৰু যিজনে বেছ এক্টৰ হ'ব তেওঁক মহিয়ানটো দি থৈ দিয়ক এটা পিছৰ বছৰলৈ কৰিব নোৱাৰে তেতিয়াহে নতুন নতুন সৃষ্টি হৈ থাকিব একেখোপা মানুহে একেখন কম্পিটিশ্যনে ক'ৰবাত একেটা টিমে গৈ ছেকেণ্ড পাইছে ক'ৰবাত এটা গৈ ফাৰ্ষ্ট পাইছে এটাই বেষ্ট অভিনেতা পাইছে বেষ্ট অভিনেতা এতিয়া কম্পিটিশ্যনৰ বিচাৰ কৰে কেনেকে আপুনিয়ে কওকচোন মৎস্যৱতাৰ নাটটোৰ লগত নিসিংহময়ী নাটটো মিলেনে বিচাৰ কৰিব পৰা 3টা অপশ্যন আছে সূত্ৰ গায়ন বায়ন সেইখিনি বস্তুহে বিচাৰ দি আছে সেইখিনি বিচাৰ কৰিব পাৰে কিন্তু তাৰ বাদে অভিনয় বিচাৰ কৰিব নোৱাৰে কাকো চাবলৈ গ'লে মই ইমান নাজানো বাৰু কেনেকে কি কয় তাৰমানে এতিয়া প্ৰতিযোগিতা পৰিৱেশটো এতিয়া অত্যন্ত বেয়া বহুত বেয়া আৰু ভাওনা একেবাৰে ডুবাই পেলাইছে এই প্ৰতিযোগিতা এতিয়া ডুবাই শেষ কৰি পেলাই আৰু আপোনাৰ 5 বছৰৰ ভিতৰত ভাওনা নাথাকে এইটো সত্য কথা তাৰমানে ভয় লগা কথা এটাই কৈছা বাৰু নাথাকে কেলে যেতিয়া বস্তু এটা বেছি হৈ যায় তাৰ মূল্যটো কমি যায় আৰু মানুহৰ গুৰুত্ব একে কিমান চাব মানুহে একেখিনি নাটক একেখিনি মানুহ কিমান চাব ভাওনা এইটো সলনি কৰিব পৰা মানে তোমাৰ দৃষ্টিত ভৱিষ্যতটো কি ভাওনা এটা মানে সঁচাকে 5 বছৰ পিছত একেবাৰে বন্ধ হৈ যাব নে গুৰুজনাৰ ইমান 500 বছৰ আগৰ পৰা চলি অহা এটা সংস্কৃতি ইমান গুৰুজনাৰ যিভাগ নাটক আগৰ গাঁৱত যেতিয়া নাটক ভাগ পাতিব নাটক ভাগৰ ওচৰলৈ যাবলৈ ভয় কৰে আৰু সেই নাটক এতিয়া পকেটত লৈ সেই কথাটোতো মই বাৰে বাৰে আমাৰ চিনাকি অনুষ্ঠানতো কেইবাজনো ব্যক্তিৰ সৈতে মই পাতিছো কথাটো যে আগতে আমাকে বচন লিখিব দিয়ে নাটৰ মানে আমুকৰ বচনটোত তই লিখি দে আমি লিখি দিওঁ তেওঁ নি সেইকো ধুনীয়াকে থাপনাতহে থয় গা নোধোৱাকে নুচুৱে এতিয়াতো বেলেগ ধৰণৰ হৈ থাকিলে কাৰোবাৰ মুখা আগত আপোনাৰ মদ খাই অভিনয় কৰিব পাৰে হয় মুখাজনা বুলি ক'লে এতিয়া কোনোবাই যেতিয়া ভাওনাই আগবঢ়ায় গৃহস্থই মুখাজনা যেতিয়া পদূলি মুখৰ পৰা আগবঢ়াই আনে কিমান ভাগ ভক্তি এটাক আগবঢ়ায় এভাগ নাটক এঘৰ সেউকী মানুহে ধৰক আগবঢ়াইছে নাটক ভাগটো অলৰেডি লিখা আছে গোটেই সম্পূৰ্ণ কোনোবাজনে লিখি থৈছে সেই নাটক ভাগ কাটি কুটি ভাওনাখন কি অৱস্থা কৰে তেওঁলোকে দিয়াটো সাৰ্থকতা কি হয় তেওঁলোকে একো নাযায় যি কৰিছে সিহে পাপ আহৰণ কৰিছে বেছিকে চাবলৈ গ'লে আমিহে পাপ আহৰণ কৰিছো সেউকী ঘৰটো ৰাতি 12টা বজাত নাটকখন আৰম্ভ কৰিবলৈ কোৱা নাই 9টা বজাত আৰম্ভ কৰিবলৈ কৈছে আচলতে এইবিলাক কিছুমান শুনিবলৈ বেয়া লগা সত্য কথা আজি তুমি কৈ আছা কিন্তু এইখিনি মই কোৱাৰ লগে মোক বেয়া পাব মানুহে বেয়া পাবলগীয়া কথা নহয় আচলতে সঁচা কথাবিলাক শুনিবলৈ অকমান বেয়া হয় মানুহে বেয়াও পায় মই এইবিলাক স্পষ্টবাদী মানুহসকলক কোনো গ্ৰুপ চুপত সোমাই থাকো মই কোনো মেছেজ এটা নকওঁ আপুনি চাব পাৰে কেতিয়াও কমেণ্ট এটা নকওঁ কাৰণ মই নিজৰ ৰাস্তাত গৈ আছো মই নিজৰ ৰাস্তাতে গৈ তাত কোনোবাই মোক ভালো পাব পাৰে কোনোবাই বেয়াও পাব পাৰে কাৰণ মই কষ্ট কৰি আছো
সেইবিলাককে লৈ 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 ঘূৰি ফুৰিছো তাৰপিছত শেষত কি হয়গে দেখা যাব কিমান দিননো ভাওনা কৰোঁ মই বহুত দিন ভাওনা নকৰোঁ মই সেইটো এইমাত্ৰ সুধিম বুলি যে তুমি প্ৰতিযোগিতা বন্ধ কৰিলা 5 বছৰ আগত তুমি নিজে কৈছা 5 বছৰৰ পিছত এইটো গতিত থাকিলে ভাওনাই বন্ধ হ'ব তুমিও নিজে ভাওনা বাদ দিম বুলি মই বাদ দিমেই ভাওনা মানে কি মই মানুহৰ চৰকাৰ খোৱালৈকে ভাওনা নকৰোঁ এটা নিৰ্দিষ্ট সময়লৈকে কৰিম হয় তাৰমানে যেতিয়ালৈকে তোমাৰ ৰসতে নাম থোৱা কিবা এটা থাকে যে হয় তেনেকুৱা এটা কোনোবা বেলেগ নতুন ল'ৰা ছোৱালী হ'লেও কোনোবা বেলেগে কৰক হয় তেনেকুৱা এটা হওক কিন্তু তথাপিতো আমি নিবিচাৰোঁ যে ইমান সোনকালে তুমি ভাওনা কৰিবলৈ বন্ধ কৰি দিয়া হৈ গৈ আছে এতিয়া আপুনি ভাৰত আনিলে মানুহে নাচায় নহয় এইটোতো সঁচা কথা কালি মই এটা লাইভ আহিছিলো লাইভত মই কৈছোৱে যে আমি মন ৰাজগুৰুদেৱৰ ইমান ধুনীয়া সাৰুৱা এটা বক্তৃতা আমাৰ চিনাকি অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰিলো তিলক বৰা ছাৰৰ নিচিনা ব্যক্তি আমি সাক্ষাৎকাৰ প্ৰচাৰ কৰিলো আমাৰ কৃষ্ণপদ কলিতা ছাৰৰ নিচিনা ব্যক্তি আমি সাক্ষাৎকাৰ প্ৰচাৰ কৰিলো সেইবিলাক কিন্তু মানুহে খুব নগণ্য সংখ্যক মানুহেহে চাইছে কিন্তু আজি কোনোবাই খণ্ডামৰ্ক মানে বিকৃত ৰূপত পৰিৱেশন কৰিছে কিন্তু লাখ লাখ ভিউজ নহয় আপুনি চাব মই বিষ্ণু কলাগুৰু বিষ্ণুৰাভাদেৱৰ দিৱসৰ দিনাখন এটি মই গীত গাইছিলো হেৰি গাইছিলো জয়া নাই গীত ভাগি মই আপলোড কৰিছিলো 7:30 মোক ভিউজৰ প্ৰয়োজন নাই গতিকে সঁচা কথা ক'বলৈ গ'লে মনৰ হেঁপাহৰ কাৰণে কৰি আছো কিবা এটা ভিউজে যে মানে জীৱনটো এইটো কাৰণেই কৰি আছো যে পিছত বৃদ্ধ বয়সতো যে কিমান দিন থাকিম এইটো ঈশ্বৰৰ ওপৰত যেতিয়া পিছলৈকে কিবা এটা চাই থাকিব পাৰোঁ যে এনেকুৱাটো কৰি আছিলো কিবা কিবি পাগলৰ টাইপত কৰি ফুৰিছিলো কিন্তু কথাটো হ'ল কি সেই ভিডিঅ'টো আপলোড কৰিছিলো মই সন্ধিয়া 7:30 বজাত মানুহে চাইছিলে 810 জন 10:30 বজাত আজি অলপ দিনৰ আগতে ডেৰগাঁৱত এটা কাহিনী হৈছিলে বুকুত ধৰা মাইকী মানুহজনী ভিডিঅ'টো পাইছিলো সেই ভিডিঅ'টো মোক এজন ডেৰগাঁৱৰ ল'ৰাই দিছিলে মই আপলোড কৰিছিলো এনেই প্ৰাণদীপৰ যুদ্ধ গানটো লগাই পেলাই আপলোড কৰিলো ৰাতিৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত হৈছিলে 1.5 লাখ ভিউজ মই ভিডিঅ' ডিলিট কৰি দিলো মই এইটো কাৰণেই দিছিলো ভিডিঅ'টো যে মানুহখিনিয়ে কোনটো আদৰি লয় ৰুচিবোধটো মানুহৰ যে সলনি হ'ল মই কোনটো এতিয়া মোৰ প্ৰেছখনত সেই ভিডিঅ'টো দিয়াৰ লগে লগে অনেক মানুহে কমেণ্ট কৰিছে নিজকে পোহৰ কৰিবলৈ গৈ পেলাই ভাওনা কৃষ্টি ডুবাই পেলাইছে সেই ঠিক একে ধৰণৰ ভিডিঅ'টো মইতো ফেচবুক পেজত দি আছো ভাল ভিডিঅ' কিছুমান দি আছো পৰিৱেশৰ ভিডিঅ' কিবা কিবি গান চান গাই সেই তেনেকুৱা কমেণ্টবোৰ কেলে অহা নাই সেইটো হেৰিয়াত এই কথাটো আচলতে আমাৰ ক্ষেত্ৰতো হৈ আছে মই এতিয়া এই যিটো অনুষ্ঠান কৰিছো আজি মই শিৱসাগৰৰ পৰা যোৰহাটলৈ আহিছো মই যথেষ্ট অৰ্থ ব্যয় কৰি ইয়ালৈ আহিছো ইয়াৰ পৰা মই বহুত বেছি ভিউজ মই আশা নকৰো ইয়াৰ পৰা মোৰ ৰেভিনিউ তেনেকে কোনো কালেকশ্যন নহয় মই তথাপিতো কিন্তু মোৰ অনুষ্ঠানটো মোৰ সপোন যে এইটো এটা আৰ্কাইভ হিচাপে আমাৰ চেনেলত থাকি যাওক যে আমাৰ পিছৰ প্ৰজন্ময়ো যাতে দেখক সেইটো মোৰ এটা সপোন হিচাপে লৈহে মই কামটো কৰি আছো সপোন থাকে ঠিক আপোনাৰ এইটোৰ ওপৰত সপোন এটা আছে মই আহিব পাছতে তুমি মোক কৈছা যে আপুনি ভাল কিন্তু কৰি আছে দেই আপুনি অলপ ব্যস্ত নি তথাপিতো কৰি আছো এটা হেঁপাহ মোক আজি ৰিকুৱেষ্ট নকৰিলেও হয় আপুনি হয় কিন্তু হ'লেওতো কৰি আছো কিহৰ কাৰণে কৰি আছে সেই কিন্তু এই বস্তুবিলাকক লৈ কিন্তু আজিলৈকে কোনেও ভাল কথা এটা লিখি না পোষ্ট কৰা মই আজিলৈকে নেদেখিলো কেতিয়াও নিলিখে কিন্তু বেয়াটোক লৈ পেলাই কিন্তু আমাৰ এটা ভিডিঅ'ক লৈ পেলাই আমাৰ ইউটিউবাৰসকলক বেয়াকে কোৱা মানুহৰ সংখ্যা কিন্তু বহুত দেখিলো কাইলে বিতৰ্কিত আপুনি পোষ্ট এটা আপলোড কৰক আপোনাৰ ইউটিউব চেনেলটো কিমান কি আহিব আপুনি চাব পাৰে সত্য কথা একদম শেহতীয়াকে মই প্ৰমাণটো পাই গলো মানে আমি যে ইমান ভাল ভাল ভিডিঅ'বোৰ দিলো সেইবিলাকক লৈ কিন্তু ফেচবুকত কথা এটা লিখিবলৈ কাৰো সময় নহল কিন্তু মই কৈয়ে দিছো আৰু মেঘৰঞ্জনীৰ ভিডিঅ'টো প্ৰচাৰ কৰাৰ কাৰণে আমাৰ ইউটিউবাৰসকলক মানে বেয়াকে কোৱা মানুহৰ সংখ্যা বহুত ওলাই গ'ল কিন্তু আমাৰ মেঘৰঞ্জনীৰ ভিডিঅ'টো আমি বিতৰ্ক হওক বুলি প্ৰচাৰ কৰা নাই যে ভাৱৰীয়া মই তোমালোকৰ ভিডিঅ' যেনেকে প্ৰচাৰ কৰিছো আমি তেওঁৰ ভিডিঅ'টো তেনেকে প্ৰচাৰ কৰিছো আমি থাম্বনেইলতো কোনো বেয়াকে লিখা নাই আজি সমাজখনেই আচলতে বেলেগ হ'ল আৰু মানুহৰ মনবোৰ আপুনি সান্তনা দি আদায় কৰিব নোৱাৰে মানুহৰ কোনটো ভাল লাগে আপুনি নিজেই গম নাপাব বাৰু এইবিলাক বিতৰ্কিত কথাবিলাক পাতি থাকিলে আচলতে আৰু বেছি নহয় আচলতে এইখিনি বিতৰ্কিত কথা নহয় তুমি মই বিতৰ্কিত নহয় বুলি ভাবিছো তাতক লৈ বিতৰ্ক কৰা মানুহৰ সংখ্যা বহুত ওলাব গতিকে এনেকুৱা আলোচনাখিনি আমি ইমানতে সামৰণি মাৰিম পুনৰ তোমাৰ জীৱনলৈ ঘূৰি আহিম তুমি এতিয়া নাৰদৰ বচন তুমি এতিয়া কেৱল নাৰদেই কৰি আছা তাৰ মাজতো যদি বেলেগ বচন তোমাক দিয়া যায় আজি তুমি কৰিবা নকৰা বেলেগ বচন কৰিবলৈ মন আছে তাৰ ভিতৰত কি বচন কৰিবলৈ মন আছে তোমাৰ মই কেলে সুধিছো কোনোবা যদি চাই আছে ব্যক্তি তোমাক নিমন্ত্ৰণ জনাব মই কেনেকুৱা একটা কাৰণে উপযুক্ত হ'ব বাৰু
বিষ্ণু ভাল লাগিব তোমাৰ এই বিষ্ণু মইৰে চেহেৰা না আজিকালি কিয় বেয়া লাগিব ধুনীয়া লাগিব তোমাৰ বিষ্ণুযোগ্য মানুহ মই নহয় চেহেৰাই পাৰিবা পাৰিম কিবা অৰ্জুন চৰ্জুন ভাল গাব পাৰিম নেকি আৰু মুনি গাব পাৰিবা মুনি চুনি গাব পাৰিম হয় নাই বিশ্বামিত্ৰ গাব পাৰিবা তুমি সেই তেনেকুৱাবোৰ গাব পাৰিম মানে ট্ৰাই কৰিব লাগিব শিকাব লাগিব কোনোবাই কিন্তু এই নাৰদৰ ভাওটোৰ পৰা মানে ওলাই যোৱাটো ইমান সহজো নহয় তালে নাৰায়ণ নাহিলেহে আছে বোলে কিবা বিষ্ণু ক'বলৈ নাৰায়ণ আহি গ'ল চেঁচা খাই খাম মাক হ'ব লাগিব পায় গতিকে নাৰদৰ বচনৰ কথা পাতিম তাৰ বাহিৰে এতিয়া তোমাৰ নতুন এটা খবৰ আহি আছে নতুন মানে মই কৰি আছো বছৰটোৰ ভাদ মাহ পবিত্ৰ ভাদ মাহৰ গুৰুজনৰ উপলক্ষে প্ৰত্যেক বছৰে আজিৰ পৰা প্ৰায় 5 বছৰ মানৰ পৰা ইত্যাদি গীত কৰি আহি আছো এইবাৰ অলপ ব্যক্তিক্ৰমী প্ৰচাৰ এটা কৰি আছো গুৰুজনাৰ গুৰুভতিমাৰ এক অংশ আমি কৰিছো এইবাৰ নিজৰ কথাই নাই কোৱা আৰু সুৰটো নিজৰে হৈছে কথাখিনি ভতিমা পুথি অন্তৰ্গত কৰা লৈছো এক অংশ কৰিছো বহুত দীঘলীয়া কাৰণ গোটেই ভতিমা ভাগ গাবলৈ হ'লে আধা ঘণ্টা ওপৰত সময় লাগিব আজিকালি মানুহৰ সময় নাই তাৰ ভিতৰত মিউজিক কৰিছে শিল্পী চেকৰ গৰিচাকৰ তেওঁ গুৱাহাটীত আছিলে আকৌ এতিয়া ইয়াত আছে বাঁহী অঞ্জন মেধি তাৰপিছত নেগেৰা তাৰে নেগেৰা খোল বজাইছে লোকো বুলি লৈ আছে দিগন্ত দাই মিক্সিং কৰি আৰু লগৰে বন্ধু বান্ধৱ লখিমপুৰৰ পৰা আদি কৰি মাজুলীৰ পৰা আদি কৰি এইখিনি যোৰহাটৰ মিলি আমি ভিডিঅ' এটা কৰিছো মাজুলী ভিডিঅ' কৰিছে যে অলপ ব্যক্তিক্ৰম কৰিছে ভিডিঅ' চব একে হৈ আছে তাকে দিহানাম নহয় ভক্তিমূলক গীত ভক্তিমূলক হ'ব থিম চং হ'ব গতিকে কৰি গৈছো ৰাইজৰ মৰম দিব বুলি আশা ৰাখিছো এতিয়া ভিডিঅ' হৈ গ'ল কেতিয়ালে তুমি শুভ মুক্তি কাইলৈ অৰ্থাৎ 3 ছেপ্টেম্বৰ মই এতিয়া কাইলৈ বুলি তুমি কৈছা 3 ছেপ্টেম্বৰ তাৰিখটো কোৱাৰ কাৰণে ভাল হ'ল কাৰণ আমাৰ এই ভিডিঅ'টো হয়তো কাইলৈ আমাৰ প্ৰচাৰ নহ'বও পাৰে গতিকে যেতিয়াই ৰাইজে চাব নিশ্চয় তোমাৰ ভিডিঅ'টো আকোৱালি ল'ব 3 ছেপ্টেম্বৰ মঙলবাৰ বিয়লি 3:30-4 বজাৰ ভিতৰত আমি ইউটিউব চেনেলত আমাৰ নিজৰ ইউটিউব চেনেলটো সম্প্ৰচাৰ কৰিম বুলি ভাবিছো হয় কি ইউটিউব চেনেলটোৰ নামটো তুমি বিতুপন দত্ত ব্লগ বুলি আছে লাহে লাহে ব্লগ এটাৰ পৰা কিবাহে বেলেগহে কৰিম বুলি ভাবিছো ব্লগ কৰিবলৈ মন নাই আৰু মানে গীতৰ মাধ্যমেৰে চেনেলটি গীতৰে কৰি পেলাম বুলি ভাবি আছো বিতুপন দত্ত অফিচিয়েল লিখি দিবা অফিচিয়েল বা মিউজিকেল কৰিম বুলি ভাবি আছো গতিকে তোমাৰ শুভেচ্ছা জনাইছো ৰাইজে আদৰি লওক গীতটি এতিয়া তাৰপিছতে সুধিম অকমান বেলেগ ধৰণৰ কথা ভাওনা এতিয়া তুমি ভাওনা কৰি আছা ভাওনাৰ বাহিৰে আৰু বেলেগ তুমি কি কৰা বেলেগ মই কি হ'ল বেলেগ বুলি ক'বলৈ কৰি আছিলো মই স্কুল ইন্সপেক্টৰ তেখেতৰ বিষয়ে নকলেতো মানে খুব পাপ লাগিব মোৰ হয় যাৰ বাবে আচলতে ভাওনা জগতখন বেছিকৈ আগবঢ়াই নিব পাৰিলো বিনীত বৰা চাওক চাৰিগাঁও স্কুল ইন্সপেক্টৰ আছিলে তাৰপিছতে তেখেতৰ ঘৰত মই গাড়ী চলাই আছিলোঁ ড্ৰাইভাৰ হিচাপে আছিলোঁ তেখেতৰ লগত ড্ৰাইভাৰ নহয় আচলতে মোৰ একদম একেবাৰে নিজৰ ঘৰৰ মানে নিজৰ মা দেউতাৰ নিচিনা এই ছাৰৰ ৱাইফ বাইদেৱে মোৰ টেকেলি ধৰিছে মা দেউতা হ'ল সেইটোকে কৈছো তাৰপিছত তেখেতৰ লগত প্ৰায় মই কাম কৰিলোঁ 9 বছৰমান কাম কৰিলোঁ কাম কৰি এইবোৰ ঘৰ দুৱাৰ কিবা কিবি তাত থাকোঁতেই কাম কৰিলোঁ তাৰ পাছতে এতিয়া মা ঢুকাই গ'ল ঘৰত মানুহো থকা হ'ল আৰু ভাওনাও এনেকুৱা যি হ'ল আগৰ যিমানখিনি কৰিছিলোঁ ধৰক এতিয়া দুটা প্ৰাণী হৈ গ'লত ভাওনাৰ কামটো দুটা মেনেজ কৰিবলৈ মানে খুব কষ্টকৰ হয় আগতো কষ্টই বহুত কৰিলোঁ ৰাতি ভাওনা কৰি দিনত কাম কৰোঁ স্বাস্থ্যটোৱে সদায় নকৰে এটা সময়ত ছাপোৰ্ট নকৰা হৈ যায় ছাপোৰ্ট এতিয়াও কৰে খালি মনৰ খুচিহে নকৰা হয় এতিয়াও কৰিব পকা কামেই কৰি আছিলোঁ পেণ্ডেলৰ কাম কৰিছিলোঁ 2011 চনৰ পৰা কাঠৰ কামো কৰিলোঁ কাহিকৰো কৰিলোঁ কিন্তু তাত বেছি সময় মই ছাৰ ঘৰতে থাকিলোঁ গাড়ী চলালোঁ তাতে গাড়ী ঘোঁৰা তেওঁলোকে নিজেই লাইচেঞ্চ চব উলিয়াই দিলে শিকাই মেলি তেওঁলোকে লৈ ছাৰৰ গোটেই অফিচৰ কাম চামখিনি মই লগতে কৰি মেলি থাকোঁ কিন্তু তেখেতে মানে বহুত সময় দিলে মোক এবেলা কৰিও মানে পিছবেলা ভাওনালৈ যোৱা বুলি পঠিয়াই দিয়া মানুহজনী সেইজনী যোৱা কৰাগে এতিয়া সপ্তাহটো মাহটো গোটেই মাহটোৱেই ভাওনা থাকে তথাপিতো তেওঁ মানে আজিলৈকেও নক'লে ভাওনা কৰিব নালাগে তথাপিও কৰি আৰু এতিয়া যেনিবা কি হ'ল মা ঢুকোৱাৰ পিছত কামটো বাদ দিলোঁ যাওঁ নোযোৱাক এৰি দিবতো নোৱাৰিম কেতিয়াও এৰিব নোৱাৰিম বহুত বিপদত সহায় কৰি থৈছে নিজৰ ঘৰুৱা সম্পৰ্ক হিচাপে ৰিলেশ্যন ৰাখি আছোঁ কিন্তু কাম কৰা হিচাপত মই মানে এতিয়া নাই মানে কেলে তেওঁ স্কুললৈ গুচি যায়
হ'লে এতিয়া আগৰ যেতিয়া ছিংগুল আছিলোঁ তেতিয়া মানুহৰ দেহাটো কিবা হ'লেও একো প্ৰব্লেম নাথাকে এতিয়া ধৰক মোৰ লগতে তেওঁৰ জীৱনটোৰ কথাও চিন্তা কৰিব লাগিব ন হয় হয় সেইটো কাৰণে কিবা এটাকে কৰি আছো সময় অনুপাতে কৰি যাম আৰু মই সোধাই আচলতে অন্তৰালত কথা এটা আছে এই যে ভাওনা এতিয়া বহুতে মানে কয় যে প্ৰফেশ্যন হৈ গ'ল প্ৰফেশ্যনেল ভাৱৰীয়া পইচা নোলোৱাকে বচন নাগায় গতিকে বিনা পইচা এটা নোলোৱাকে কিবা এটা মাননি নোলোৱাকে আপোনাক কওঁ হয় আজি মোৰ ৰাতি ভাওনা আজি মই লখিমপুৰত ভাওনা কৰিবলৈ যাম আজি মোৰ দিনটো গ'ল নে দিনটোত আজি মিনিমাম এটা মানুহৰ হাজিৰা পৰে নাই 1000 টকাটো বাজি দিছো 1000 টকাই ধৰিছো বহুতো পইচা হৈ যায় কিছুমানৰ ক্ষেত্ৰত 1000 টকা হ'ল ৰাতিটো গৈ সাতনাও 2-3খন নদী পাৰ হৈ পেলাই মই গৈছো জিৰটা বুকুত বান্ধি পেলাই পৰিয়াল চৰিয়াল এৰি থৈ ৰাতিটো ভাওনা কৰিলো টোপনি ক্ষতি কৰি কোনোবা ঘৰত খাবলৈ দিছো চাহ অথবা ক'ৰবাত দিয়াও নাই মইতো গম পাইছা ক'ৰবাত দিয়াও নাই কোনোবা এখন মানুহৰ আপুনি ভালকে মাৰ খাব নাপাব পাৰে পাইছো কাৰণে কৈছো পইচাটো লৈ আহিছো কৰা অৱশ্যে মানে কোনোবা এখন মানুহৰ লগত দেখিবা আপুনি যাওঁতে খুব সাহসৰ আহিব সময়ত তেওঁলোকে এনেকুৱা হ'ব কৰিলে বা অনা যাওক গ'ল ৰাতিটো টোপনি ক্ষতি কৰিলো সেইটোতে এটা দিনেই ধৰিব লাগিব পিছদিনাখন অহা যোৱা কৰোঁতে মোৰ গোটেই দিনটো গ'ল 3 দিনত কিমান গ'ল খৰচ আৰু ভাওনাখন লখিমপুৰত কৰা বিনিময়ত পালো মই 4500 পৰা 4000 বা 5000 টকাই ধৰিছো কাৰোবাৰ 5000 টকা দিয়ে কোনোবা ঘৰ নোৱাৰিছো দিব কিন্তু কথাটো হ'ল মোৰ খৰচে হৈ গ'ল 3500 মান টকা এবং প্ৰফিটটো কি হ'ল কাইলৈ পৰহিলে বেমাৰত পৰিলে এটা টেবলেটৰ দাম 500 টকা হয় গাড়ী তেল অহা যোৱা খৰচ আছে গতিকে মোৰ কাম বন বহুবন পেলাই থৈ পেলাই মই ভাওনা ভাগ কৰিবলৈ গৈছো আৰু সেই অনুপাতে যদি মানুহে প্ৰাপ্য নিদিয়ে আজি যুগতো আগন্য মানুহৰ কথা নকওঁ আগন্য মানুহে পিছৰ পৰ্যায়খনে একো চিন্তা কৰা নাই সেইকাৰণে বিপদতো পৰেগে শেষত একো চিন্তা কৰা নাই মানুহক খাব লাগে থাকিব লাগে বস্তু মানে কিন্তু কথা এতিয়া এনেকুৱা নহয় আগৰ মানুহৰ বেমাৰো নাছিলে আগৰ যুগটোৱে বেলেগ আছিলে কিন্তু এতিয়াতো সেইটো যুগৰ লগত মিলাব নোৱাৰে কোনো কাৰণত মিলাব গতিকে হয়তো আজিকালি পইচা নহ'লে আপুনি এখোজো আগবাঢ়িবও নাই সেইটো চিৰন্তন সত্য গতিকে প্ৰাপ্যটো নিজে পাবই লাগিব চবে সেইটো ডিমাণ্ড নহয় ডিমাণ্ড কাক ক'ব ডিমাণ্ড যদি মই 1 লাখ টকা ডিমাণ্ড কৰিছিলো ডিমাণ্ড বুলি ক'ব লোমনো কেলে ইমান পইচা আজি কোনোবা ঘৰত পইচা কথাটো ওলাইছে কিন্তু কোনোবা যদি ব্যক্ত নকৰে যে বিতুপনে আমুকৰ ঘৰত আহি পেলাই এটকাও পইচা নলাগে কিন্তু সহায় কৰি থৈ গৈছে দেই তেনেকুৱাতো বহুত কাম কৰিছো বহুতৰ ঘৰত হেল্প কৰি থৈছো কিন্তু এবাৰলৈও নকয় এনেকুৱা মানুহ মই ইয়াৰ পৰা গৈ পেলাই মই জেগাঁও ৰঙামাটি নুমলীগড়তো গৈ পেলাই মই 1 টকা পইচা নোহোৱাকৈ ভাওনা চাওনা শিকাবলৈ গৈছো মানুহৰ ঘৰত মাননি নোলোৱাকৈও মই আহিছো কিন্তু সেইখিনিতো নিজৰ প্ৰাপ্যটো পাবই লাগিব যোনে দিব পাৰে তেওঁলোকৰ পৰা ল'বই লাগিব এতিয়া তাৰমানে এই বৰ্তমান সময়ত ভাওনাটো প্ৰফেশ্যন হিচাপে ল'ব পাৰি নে নোৱাৰি কৰাৰ এতিয়া পৰিৱেশ আছেনে প্ৰফেশ্যন হিচাপে আপুনি একো ল'ব নোৱাৰে প্ৰফেশ্যন হিচাপে লোৱাৰ আগতে আপুনি নিজৰ পিছৰ পৰ্যায়টো চিন্তা কৰি থাকিব লাগিব যিমান দিনলৈকে পাৰিছে লৈ আছে তাৰ পাছৰখিনি নিজে বচন গাব নোৱাৰা হৈ গ'লে তাৰপিছত কি কৰিব সেইটো আগতীয়াকে সাজু হৈ থাকিব লাগিব যে মই ভাওটো নাগালেও মই কিবা এটা কৰিম তাৰমানে নিৰ্দিষ্টকে এটা বেলেগ এটা হ'লেও উপাৰ্জনৰ পথ এটা থাকিব লাগিব এইটো মানে 100% থাকিব লাগিব কেৱল অকল ভাওনা কৰিয়ে গোটেই জীৱনটো কৰিব নোৱাৰিব পাৰ কৰিবলৈ এইটো কোনো শক্তি নাই কৰিব পৰা আৰু আজি আপোনাৰ বেলেগ মানুহৰ পিছত চাকৰি থাকিলেও বেলেগ বিজনেছ থাকে সাইড বিজনেছ এইটো নহয় যেন চাকৰি থকা মানুহে যে বহুত পইচা পাতি আছে সেইটো কিন্তু একদম মানে সত্য কেতিয়াও হ'ব নহয় সেইটো নিজৰ লাইফটোৰ কথা নিজেহে গম পোৱা যায় আঁতৰৰ পৰা দেখা বহুত দেখিব এজন মানুহ বহুত পইচা পাতি ওচৰলৈ আহিলে গম পাব তেওঁ মানুহজন কেনেকুৱা লগত ব্যক্তিগতভাৱে ওতপ্ৰোতভাৱে জড়িত হৈ থাকিলেহে গম পোৱা যায় গতিকে নিজৰ কিবা এটা কৰিবলৈ নিজৰ এক্সট্ৰা কিবা এটা থাকিবই লাগিব এতিয়া আমি বেলেগ এটা কথা তোমাক সুধিম তুমি অসমৰ বিভিন্ন ঠাইত ভাওনা কৰিছা বহুত ঠাইত কৰিলা বিভিন্ন তিতা মিঠা অভিজ্ঞতা হৈছে তাৰ ভিতৰত কিবা মনত থকা তোমাৰ যদি কোৱা ভাল লাগে মনত থকা এটা সাংঘাতিক বস্তু এটা আছিলে কোৱাচোন মোৰ বহুত ডাঙৰ বিতৰ্কও হৈ গৈছিল গৰম হয়তো পাইছিলে চাগে কোনো লগত কৰোণা সময় 2021 চনত এতিয়াও বহুত মানুহে ভুলে বুজে ঠিক হ'ল বাৰু মই আমাৰ জয়ন্ত শৰ্মা বুলি এজন দাদাই
এভাগী ভাওনা দিছিলে সেইটো ডেটতে মই ভাওনা লৈ থৈছিলোঁ পানীচুকাত একেটা ডেটতে ভাওনাবোৰ দিনতে হৈছিলে যে কাকোক ভাওনাখনলৈ কৈছিলে ৰূপজিত কলিতা মানে অৰ্ধেকে ৰূপজিত চিনি পায় ন তাক ভাওনাখনলৈ কৈছিলে সি নোৱাৰিলত ভাওনাখন আছিলে দেৰগাঁও কুৰালগুৰিতে তেতিয়া ক'লে যেন বিতুপন সেই জয়ন্তদা বোলা দাদাজনে বোলে ফোন কৰিলে তেওঁৰ কথা আচলতে দুখ নাছিলে ফোন কৰি ক'লে যে তুমি ভাওনাখন কাকোৱে নোৱাৰিলে এতিয়া তুমি কৰিবই লাগিব তুমি বা কাকো কোনোবা এটা যাব লাগিব তেতিয়া তেওঁ মই ক'লোঁ যে যদি ভাওনাখন আপুনি 3টাৰ পৰা আৰম্ভ কৰিব পাৰে 6টা বজাত কিন্তু মই গুচি আহিম 6টা বজাত মই পুৰা ৰিলিজ দিব লাগিব কাৰণ মই এখন ভাওনা আগতে লৈ থোৱা আছে কাৰণ আপোনাৰ ভাওনাখন মই কৰিব কেতিয়াও কৰিব নোৱাৰো সেইটো গতিকে আপুনি যদি 6টা বজাত যদি মোক যদি ৰিলিজ দিব পাৰে তেতিয়াহে মই যাম কৰিবলৈ নহ'লে আপুনি লগত বেলেগ এজন মানুহ লৈ ল'ব তেতিয়া হ'ব তোমাক বোলে 6টা বজাত পঠিয়াই দিম মই গৈ 3টা বজাত পালোঁ 3:30 মেকআপ চেকআপ কৰি ৰেডি তাৰপিছত তেখেতক মই কৈ আছোঁ যেন সময় গৈ আছে কিন্তু 6টা বজাৰ লগে লগে মই যামগৈ এইটো দেখা দেই কথা কাৰণ মই এইটো মানুহ এইখিনি মানুহ বিপদত পেলাব নোৱাৰি না সেইখন আগতে লৈ থোৱা মই আপোনাক সহায় কৰিবলৈহে আহিছোঁ কান্দি কৈছে আৰু তাৰপিছত আপোনাৰ গ'ল কথা গৈছিল গ'লো গৈ মেকআপ চেকআপ কৰি নাই ভাওনা 7টালৈকে বিগিন নহ'ব ইয়াত ভাওনা বিগিন হ'ব তুমি তেতিয়ালৈ তাতে আছা নেকি মই তাতে মেকআপ চেকআপ কৰি তাতে আছোঁ বিগিন হৈ গ'ল এবাৰ ফোন কৰিছে বিতুপন তাত হ'ল না আমি জ্ঞানমান গালে আকৌ ক'লো মই আপুনি চিন্তা কৰি মই এবাৰ গুচি যাম ইয়াত কাকুলিয়াই সেইটো পিছৰ ছেকেণ্ড টাইম কথা কিন্তু মই যিহেতু মানুহজনক মই লৈ আহিবলৈ কৈছোঁ এজন মানুহ যাতে অপশ্যন এটা থাকক যাতে বিপদত নহয় মই গুচি আহিলোঁ আহি ইয়াত ভাওনা কৰিলোঁ তাত নাম নলালে একেলগে ভাওনাখন কি আছিলে তাত বিপদমুদ্ৰা আছিলে ইয়াতো বিপদমুদ্ৰা দুইখন বিপদ ইয়াত তথাপি মই 3টা চিনহে কৰিছোঁ আকৌ তাতে বিপদত নপক বুলি কাৰণ কেলে সেইটো ভুলটো তেওঁলোকৰ কিন্তু এটা মানুহটো নুবুজে তাৰপিছত কি হ'ল তাৰপিছত নাম নলালে ভাওনা হাতৰ বন্ধ ভাওনাখন বন্ধ কৰি দিলে নে নাৱত নোহোৱাকে চলি গ'ল বন্ধ হাততে বন্ধ তথাপিও কিন্তু মই পলাই দিয়া নাই আকৌ মানে কেলে মই মানুহৰ চকুত মানে হেৰি হৈ দিয়া নাই কিহৰ কাৰণে কাৰণ মোক কাইলৈ পৰহিলে ভুলটো মোৰ গাত ধৰিব মই তালৈ দেচা গৈছোগে গৈ মানুহৰ আগত কৈছোগে কাহিনীটো হ'ল এনেকুৱা কিন্তু মোক বাৰু একো বেয়া ব্যৱহাৰ নাই কৰা কোনেও নাই কৰা কাৰণ কথাটো হ'ল কি যিজন ডাইৰেক্টৰ আছিলে যিজনে মানে পৰিচালনা কৰিছে তেখেতে আচলতে মেনেজ কৰিব পাৰিলেহেঁতেন কিন্তু নকৰি পেলাই এখন খেলি মেলি হ'ল তাৰপিছত আৰু তেতিয়া এনেকুৱা ছচিয়েল মিডিয়া আছিলে নে আছিলেতো পিছদিনা কৰিছে ছোৱালীজনীয়ে কৰিছে খুব বেয়াকে মোক কৈছিলে পবিত্ৰপান বৰুৱা চিনি পায়নে তেখেতক মই বহুত বেয়া ব্যৱহাৰ কৰি দিছোঁ তেখেতে মোক লৈ পেলাই নজনাকে ডাঙৰ পোষ্টাৰ লিখিছিল আৰু সেইগতিকে তেওঁক মই পোষ্ট ডিলিট কৰিছে একেদিনাৰ ভিতৰতে কাৰণ কেলে নজনাকে কথাখিনি মানে লিখিবলৈ কাৰো শক্তি নাই আচলতে মই কি কৰিছিলো তাত কেনেকে মোকতো বেয়াই পাই তেওঁ কাৰণ কেলে মই তেওঁ শৰণত পঢ়িবলৈ আজিলৈকেও নাই যোৱা আৰু মই কোনো আজিলৈকে তেলুগুৱা ছাৰৰ লগতো মই আজিলৈকে ভাওনা কৰি ঘূৰি ফুৰিছোঁ আজি কৃষ্ণভট কলিতা ছাৰৰ লগতো ভাল বিষ্ণুবা ছাৰৰ লগতো ভাল প্ৰত্যেকজন বিশ্বাসকলে বাবুলাৰ লগতো ভাওনা একেলগে কৰোঁ ৰূপক দা টিমতে একেলগে কৰোঁ কিন্তু আজিলৈকে মই কৈ পোৱা নাই যেন ৰূপক দা বা তিলক ছাৰ প্ৰাইজ এটা দিব আৰু সুধিব পাৰে কাৰোবাক আজিলৈকে কৰা নাই কাৰণ কেলে কৰা নাই মোক খুজি পেলাই মোক বস্তু ক'তো নালাগে কাৰণ যদি মোক পোৱাৰ মই যদি যোগ্য মোক দিয়ক আৰু পোৱা যদি মই অযোগ্য হওঁ মোক কোনোবাই বেয়া মই আপোনাক কৈছে মোক কোনোবাই বেয়া পাব পাৰে কিন্তু মই যিটো সঁচা কথা কওঁ সঁচা কথাটোৱে কওঁ বাৰু তুমি এতিয়া বিভিন্ন মঞ্চত তুমি ভাওনা পৰিৱেশন কৰিলা তাৰ উপৰিও তুমি বিভিন্ন অভিনেতা অভিনেত্ৰীৰ বিপৰীতেও অভিনয় কৰিলা তুমি কাৰ বিপৰীতে অভিনয় কৰি খুব বেছি তোমাৰ ভাল লাগে ভাল লগা বুলি ক'বলৈ গ'লে মই খুব অমায়ক মানুহ সবচে বেছি মানে তামচত থকা মানুহটো হৈছে মোৰ সঁচা এটা কোনোনে বেয়া পাব পাৰে বেয়া পাবলগীয়া নাই সকলোৱে ব্যক্তিগত সুশান্ত বিষ্ণু বুলি ক'লে সুশান্ত আৰু বাবুল দা আৰু লেডিজ চৰিত্ৰ বুলি ক'বলৈ গ'লে প্ৰথমতে দাদু নামটো ল'বই লাগিব দাদু কাৰণ কেলে ইহঁতি মানুহখিনি মেনেজ কৰিব পাৰে
মেইন কথাটো মেনেজ মানে আলোচনা আৰু ভাল লাগে প্ৰকাশ দাই মই প্ৰকাশ দাক চিনি পাই কেনেকৈ প্ৰকাশ দা সেই মানুহখিনি নাম ল'বই লাগিব আৰু আপোনাক কেতিয়াও আপুনি যদি ভাওটো যদি অভিনয় যদি কিবা কম প্ৰব্লেমো হৈছে আপোনাক কোনো কাৰণত ডাউন নিদিয়া মানুহজন হৈছে বিষ্ণু বৰা ছাৰ তেখেতে আপোনাক কোনো কাৰণত নকয় যেন বিতুপন বেয়া হৈছে ভাওনাখনৰ শেষত আপোনাক ভুলটো কৈ দিব যে এইটো এনেকুৱা হৈছে তো এইটো কাইলৈ পৰহিলে আকৌ ভাল কৰিবি দেই ছেকেণ্ড টাইম যাতে দেখিব নালাগে এই মানুহকেইজন সঁচাকৈ বহুত আপোন বেছি ক্লোজ মানে মই সেই মানুহকেইজনৰ নাম ল'বই লাগিব আৰু হিৰণ্যাক্ষ চৰিত্ৰ কপিপুৰ চৰিত্ৰ ক'লে আকৌ বেয়া পাবই হ'বগৈ হ'ব গতিকে মই জ্যেষ্ঠকেইজনৰ যিকেইজনৰ বেছিকৈ পাই থাকোঁ তেওঁলোকৰ নামেই কৈছোঁ তেওঁলোকৰ বিপৰীতে তুমি অভিনয় কৰিও মানে ভাল লাগে বহুত ভাল লাগে যি মই দাদু যেতিয়া লেডিজ কেৰেক্টাৰ থাকে তাৰ লগত কথাটো অলপ বেলেগ হৈ যায় বেলেগ মানে অভিনয় চবেই ভাল কৰে বেয়া বুলি কাকো ক'বলৈ শক্তি নাই নিজে কমফৰ্ট ফিল কৰা আৰু কমফৰ্ট ফিল চন্দ্ৰমণিহঁতৰ লগতো বহুত অভিনয় কৰা হোৱা নাই দেই তেখেতৰ লগত মানে খুব কমেই কম মানে সদায় পাই থকাখিনি তেখেতৰ কথাটো চন্দ্ৰমণিতে সদায় পৰা অমায়ক মানুহ তাক বেয়া বুলি ক'বলৈ কাৰো শক্তি নাই আৰু ইফালে বিতুপন কাকতিও ভাল লাগে তাৰ লগতো ভাল লাগে ইফালে খালি তাৰ মাজতে এটিটিউড থকা কেইটামান আছে নহয় সেইটোতো মানুহৰ নিজস্বতাটো সলনি কৰিব কেতিয়াও নহয় কিন্তু চবচে বেছি ভাল লগা লেডিজ কেৰেক্টাৰ এটা দাদু আমি ইণ্টাৰভিউ ইতিমধ্যে লৈছো সাক্ষাৎকাৰ আৰু সি তেহেঁতৰ ঘৰখনৰ পৰিৱেশটা বুলি গম পাইছো আৰু সি মানে মানুহটো অলপ বেলেগ চবকে মানে মিলাব পাৰে আৰু ঠিক সেইদৰে সুশান্ত সি প্ৰতি মুহূৰ্তত আপোনাক সুধিব এইটো কেনেকুৱা হৈছে এইটো এনেকে কৰিম দেই আজি আৰু নাৰদ বুলি ক'লে কিন্তু নাৰদক ছাপোৰ্ট দিবৰ কাৰণে কিন্তু দোহাৰখন একদম পোনপ্ৰথমে দোহাৰখনৰ কথা একদম মই দোহাৰ ক্লাছ দোহাৰখনৰ নাম ক'ম প্ৰথমে বিজয় দা পাৰিলে আপুনি এবাৰ মই নিশ্চয় লাহে লাহে সকলোকে আমি বিজয় দা দোহাৰখনত এটা বস্তু ভাল লাগে বৰ গাম্ভীৰ্যতা কোনো বেছি নকৰে কোনো বেবেবাং নাগায় নিৰ্দিষ্ট এটা পৰ্যায়ত ভাওনাখন লৈ যায় আৰু কোনো হেৰি চিষ্টেম নাই আৰু এই ইলিগেল চিষ্টেম নাই দোহাৰত যি বহিলে বহি ভাওনা শেষ কৰিহে উঠিব আৰু যোৰহাটৰ বুলি ক'লে বিজয় দা থাকে এইফালে আমাৰ নয়নমণিহঁতৰ কথা ক'বই নালাগে দেৱব্ৰত দা এইটো খুব কম পাওঁ আমাৰ যদু এই মানুহকেইটা সদায় প্ৰিয় তেওঁলোকৰ লগত কৰিও ভাল লাগে তাৰমানে নাৰদে গীতটো গাই যাওঁতে কিন্তু ছাপোৰ্টটো মানে দোহাৰৰ ফালৰ পৰা লাগিবই বহুত ধুনীয়া যদুহঁতক সেইফালে সেইকেইজনৰ কথাটো ক'বই নালাগে যদু তাৰপিছত এইফালে দুলীয়াজনৰ পাৰ্থতকৈ এতিয়া আকৌ বেছি ভাল হয় পল্লৱৰ নাম শুনিছো পল্লৱ কলিতা বৰ ধুনীয়া গায় সেয়াই আৰু কোনখন নাটক অভিনয় কৰি খুব বেছি ভাল পোৱা নাটক বুলি ক'লে কৰিব পাৰিলে চবেই ভাল লাগে দেখোন তথাপিতো এনে কেইখনমান নাট আছে ন নিৰ্দিষ্টকে সেইখনত নাৰদৰ ভাল লগা নাটক হয় মৎস্যবতাৰ চবচে বেছি টপ পাওঁ আৰু নিসিংহ মৰাইও চাগে যথেষ্ট নাৰদৰ বহুত কৰিব লাগে সেইটো কাৰণে মানুহে বেয়া পায় গীত বহুত গাব গ'লে সেইটো বেয়া পায় মৎস্যবতাৰখনত মানে ক'বলৈ কোনো কথা নাথাকে অপচন নাই তাত দুটা গীত থাকে গালো ওলালো চেছ ফিনিছ তাত আৰু অভিনয়ৰ ওপৰতে খেল আৰু নকৰে নহয় মৎস্যবতাক চবেই নকৰে কান্দি কাটি আৱলি বাৱলি হ'ব লাগে সেইটো কাৰণে নকৰে দুটা ৰূপ আছে তাত নাৰদৰ দুটা ৰূপ আছে তিনিটা ৰূপ আছে তাতে গোটেই ৰসকেইটা ওলাই সেইটো কাৰণে মানে হেৰি হয় সেইটো কি বুলি কয় মানুহ নকৰেও বগা নাটক কষ্টৰ কাৰণে আৰু একেবাৰে আমি সুধিব বিচাৰিম যে তুমি নাৰদ গাই আছা বচন বহুত তোমাৰ ওচৰত কোনোবাই নাৰদ শিকিবলৈ আহিছে নেকি বা তুমি শিকাটো মানে আমাৰ ঘৰত শিকিবলৈ বুলি অহা ল'ৰা এটা আছিলে মকিনা গাঁৱৰ ধন্তি বুলি কয় সি দুদিন আহিছিলে কিন্তু বাকীখিনি আজিকালি মোবাইলটো হৈ গ'ল যে মোবাইলৰ পৰা শিকে সেইটো কাৰণে ভাল হ'ল যেনিবা কাৰোবাক ফোন কৰি আজিও এতিয়াও 3টা মানে গীত বিচাৰিয়ে আছে গীত মাত যিখিনি বিচাৰে মই যিমানখিনি পাওঁ ফোন কৰি পেলাই হ'লেও কৈ দিওঁ কিন্তু কেতিয়াবা সময় নাপাওঁ দেই সেইটো মিছাত নকওঁ তেনেকে সহায় কৰি থাকো কৰি আছা আৰু তুমি এনে ভৱিষ্যত অনাগত দিনত আহিবলগীয়া দিনত এনে তোমাৰ কিবা পৰিকল্পনা আছে নেকি যে পৰিকল্পনাটো বহুত আছে এনে কোৱাচোন কি আপোনাৰ পৰিকল্পনাখিনি কৰি দিবলৈ অকণমান তথাপিতো চিন্তাও হয় মেইন কথাটো হৈছে কি মানুহে আগবাঢ়ি যাবলৈ সদায় ট্ৰাই কৰি থাকে চেষ্টা কৰি গৈ থাকে যে মই আৰু এখোপ কেনেকৈ আগবাঢ়ো ভাওনা জগতখনৰ বাদেও মই এজন মানে এনেকুৱা হ'বলৈ মন আছে
আজিকালি অকল প্ৰেমেই হ'ল চতুৰ্দিশে প্ৰেম অকল প্ৰেম প্ৰেম জনমে জনমে কিন্তু প্ৰকৃতি প্ৰেম নাইকিয়া হৈ গ'ল সেই গীতখিনিৰ ওপৰত অলপ ৰিচাৰ্চ কৰি তেনেকুৱা কিছুমান গীত বনাই মই ৰাইজৰ মাজত মানে বিলোৱা মানে খুব হেঁপাহ আছে থলুৱা কিছুমান বস্তু তাত য'ত যি অকল প্ৰকৃতি প্ৰেমহে আছে তাত আজিকালি বায়বিংকৈ প্ৰেম নাই তেনেকুৱা কিছুমান কল্পনাত আছে গৈ আছো ভাওনা সংস্কৃতিক লৈ তোমাৰ একো আশা নাই নেকি তুমিতো 5 বছৰৰ পিছত শেষ হ'ব বুলিয়ে কৈছা ভাওনা সংস্কৃতিক লৈ আশা আছে আশা মানে কি মই যিমানখিনি ধৰক কৰি আছো মোৰ বিপৰীতে আৰু 10জন লোক শিল্পী সৃষ্টি কৰিব পৰাটোহে মেইন নহয় আচলতে এনেকুৱা নহয় সংস্কৃতিটো বেয়া কিছু দিশ আহিছে হয়তো নহয় এইবিলাক আঁতৰ কৰি আমি নিশ্চয় আকৌ আঁতৰ কৰিবলৈ আৰু 500 বছৰলৈ আমি তাক আগবঢ়াই নিব লাগিব হয় না কথা হ'ল কি আঁতৰ কৰিবলৈ যাওঁতে এতিয়া মানে তাৰ আকৌ আপোনাৰ বেয়া পোৱা মানুহৰ সংখ্যা বেছি আঁতৰ আজি ধৰক কোনোবা এটা বেয়া কৰা দেখিছে তাক যদি মই কওঁ যে এইটোতো নকৰিবিচোন ওলা এইটো কৰিলে বেয়া হয় কাইলৈ আকৌ এই পিছা কাষতো ক'লে এইটো বৰ বেছি কয় সেইটো কাৰণে মানে বেয়া হ'ল আজিকালি মানে কাকো কোনো কথা ক'ব নোৱাৰা হ'ল আগৰ গুৰুৱে শিষ্যক কিবা এটা ক'লে একো নকয় আজিকালি আকৌ শিষ্যই গুৰুক আকৌ হাত উঠাই দিব এতিয়া আমাৰ স্কুলবিলাকতো সেইটোৱে হৈছে ছাত্ৰ ছাত্ৰীসকলক একো বিশেষ ক'ব নোৱাৰা হ'লো ছাত্ৰ ছাত্ৰীসকলক ক'লেও আজিকালি ঘৰৰ মানুহে আহি পেলাই ধৰিবই আজিকালি একেবাৰে ৰসাতলৈ যোৱা মূল কাৰণটোৱে হৈছে কি প্ৰতিটো বস্তু জ্যেষ্ঠজনকো আঁতৰাই পেলাই কনিষ্ঠজনক দিলে আৰু এটা কথা ক'ব লাগিব যে হেৰি এই মহিলা ভাওনাৰ ওপৰত ক'ব সেইটো অকণ কোৱা সেইটো মই পাহৰিছিলো সুধিবলৈ তোমাৰ মতামত কি শিশু ভাওনা দুইটা ক'বা তুমি শিশু ভাওনাও ক'বা মহিলা ভাওনাও ক'বা শিশু ভাওনা হৈছে কি আজি যেতিয়া শিশুসকলে ভাওনা এখন কৰিছে সেইটো তাত ক'বলগীয়া একো কথা নাথাকে কাৰণ তেওঁলোকে চেষ্টা কৰিছে উঠি অহা যুৱক যেতিয়া কৰিবই কিন্তু আগৰ দিনতো আমাৰ মাহঁত আছিলে আমাৰ মাহঁত কোৱা আইতাহঁত আছিলে তেতিয়া কি হ'ব মাইকী মানুহ নাছিলে সেই সকলতো মাইকী মানুহ আছিলে আমিতো সেইখিনিৰ পৰাই জন্ম হৈছো কিন্তু কথা এতিয়া কেলে হ'ব লৈছে কাৰণ মানুহে বিতৰ্ক কৰাতকে বা মাইকী মানুহৰ ভাওনা কথা গাই থকাতে যদি আমাৰ এই ভদ্ৰ সমাজখনৰ যদি কিছুমান অভদ্ৰ মানুহ যদি সেই কামবোৰ কৰিবলৈ নাযায় এই মাইকী মানুহখিনিৰ ওচৰলৈ যদি গায়ন বায়ন যদি কৰিবলৈ নাযায় তেওঁলোকে সেইখিনি কৰিবলৈ সাহস পাব জানো বহুতে গাই থাকে যে মাইকী মানুহে হেৰি কৰিছে সম অধিকাৰৰ কথাটো কয় আৰু প্ৰকৃততে মাইকী মানুহৰ গাত দুখ নাই প্ৰকৃততে বেয়া আমি আৰু তেওঁলোকৰ এনেকুৱা যে মানুহখিনিও ক'ব লাগে যে এইটো কৰিবগে নাপায় কাৰণ কেলে বিষ্ণু সুদৰ্শন চক্ৰখন চুবলৈ লক্ষ্মী দেৱীও পোৱা নাছিলে গতিকে মানুহে ক'ব পাৰে মোক বেয়াও পাব পাৰে মই আজি মোৰ অলপ দিনৰ আগতে মাইকী মানুহজনে লগ দিছিলে বাসন্তী ৰাজখোৱা নে কি দেৰগাঁও মোক মাতিছিলে বোলে আহিবি বোলে এই মই শিকাই দিম ভাওনা মই তেখেতক মই কৈছিলো যে যিজনী মানুহে মোক দুটা গীতৰ কাৰণে ফোন কৰি হাইৰাণ কৰিছিলে সেইজনী মাইকী মানুহে আজি মাইকী শংকৰদেৱ বলাব পৰা হ'ল মানে কিবা এটা কয় ন অল্প বিদ্যা ভয়ংকৰ বুলি এই আপোনালোকৰ এফালে কোনোবা এগৰাকী আছিলে কৈ আছিলে এজনী কিবা বিশ্বাস যেন কয় নামটো ইমান নাজানো মোক লৈ পেলাই হেৰি ফেচবুকত লিখিছে মই আজি অলপ দিনৰ আগতে মাইকী মানুহৰ ভাওনা লৈ পেলাই বনোৱা নাছিলো যে মই ভিডিঅ'টো এইটোৱে কৈছিলো যে মতা মানুহৰ আলুৰ পৰা কলা ফুললৈকে বিচাৰ কৰে মাইকী মানুহৰ কম্পিটিশ্যনখনত কেনেকে বিচাৰ কৰিব কাৰণ চাপনটো পিন্ধি মোৰ নিজে ওলাব সেইখিনি কথাতে বৰ বাদ দিয়ক আৰু কথা যি হয় গৈ থাকক নিজৰ কাম নিজে কৰি গৈ থাকক কিন্তু এইটো ভাওনাটো প্ৰযোজ্য নহয় সেইটোৱে কওঁ মহিলা ভাওনা তুমি কোনো পধ্যে যদি কৰিব বিচাৰিছে কৰক ল'ৰাই ল'ৰা ভাগে কওক মাইকী মানুহখিনি মাইকী মানুহে কওক মহিলা চৰিত্ৰ যিকেইটা আছে কিন্তু কৰিব নোৱাৰে নহয় আজি ল'ৰা এটা যদি মাইকী মানুহজনী গাত হাত দিয়ে ক'ব নহয় এই যদি হাত দিলে থাপৰাই দিব পাৰে বেয়া বুলিয়ে কৈ দিব নহয় হয় খালি মতা মানুহ এটা গাত হাত দিলেও ধৰক মাইকী আৰু কৰিবও নোৱাৰে শক্তিও নাই মাইকী মানুহ এতিয়া লেডিজ ভাও কৰা ল'ৰাই যিখিনি ভাও কৰে মাইকী মানুহ কৰিবলৈ শক্তি অকণেই নাই সঁচা কথা সেইটো প্ৰমাণটো ভিডিঅ'ৰ জৰিয়তে ৰাইজে পাই আছে গতিকে এইবোৰ নিজৰ আজিলা ফল বুলিবলৈ পায় নিজে কাঢ়ি আছে সময়টো গম পাব
শিশু ভাওনাক লৈ তুমি যথেষ্ট আশাবাদী শিশুসকলে ভাল কৰিছে কিন্তু তেওঁলোকৰ বাবে বহু কেইজন ব্যক্তি আচলতে কৈছে যে নাটসমূহৰ যি কিন্তু নিৰ্বাচন সেইটো কিন্তু বেয়া হৈ যায় কিন্তু বেয়া হৈ যায় মানে তেওঁলোকক এচাম মানুহ বেয়া কৰি পেলাইছে সেই উৰি উৰি প্ৰৱেশ মৰা ফালি দিছে জুই বা ফালি দিছে ভাওনাত আহে না শব্দৰ প্ৰয়োগবোৰ দেখি মোৰ নিজেও হাঁহি উঠে যে জুই ফালি দিলে উৰি উৰি মাৰিছে কি মাৰিছে সেই শব্দবিলাক কিন্তু আপুনি চাব পাৰে সেইবোৰ শব্দ কোৱাৰ লগে লগে সেইবোৰ ভিডিঅ' চাই সেইবোৰ আহৰণো কৰে কিন্তু কৃষ্টিটো জীয়াই ৰাখিবলৈ বহুত টান আচলতে ভয়ংকৰটো হ'ব পাৰে প্ৰৱেশৰ ক্ষেত্ৰত ভয়ংকৰ হ'ব পাৰে দৈত্য এটা যেতিয়া প্ৰৱেশ কৰি আহে দেখি হয়তো মানুহৰ ভয় লাগিব পাৰে বসুমতী গীতটোতে গায় যে কম্পিত বসুমতী কঁপিব পাৰে কিন্তু যিটো ফালি দিছে জুই সেইটো কিন্তু গীততো গোৱা নাই যে জুই লাগিছে বুলি বা ফালি দিছে বুলি ফালি প্ৰৱেশ কৰিছে বুলি গোৱা নাই গোৱা কিন্তু আজিকালি হেৰি হ'ল চব একেই হৈ গ'ল প্ৰৱেশো একে প্ৰস্থানো একে আৰু প্ৰত্যেকজন অভিনেতাৰ অভিনয়ো একে আপুনি ঋষিমুনি কোনজন ব্ৰহ্মা কোনজন ধৰিবই নাই একেই কৰিব চব তুমি এতিয়া বচনৰ ক্ষেত্ৰত অকমান যদি নোকোৱা আধৰুৱা হৈ থাকিব নাৰদৰ সংলাপ নিক্ষেপনটো কেনেকুৱা ধৰণৰ হ'ব লাগে এনেকুৱা হ'ব লাগে যে মানুহে কয় যে নাৰদটো ওলালে চকুকেইটা পিকা পিক কৰি পেলাই ওলাব লাগে সেইটো আচলতে নহয় যেতিয়া নেচাৰেল হ'ব লাগে বস্তুবোৰ নেচাৰেল এইকাৰণে হ'ব লাগে যে আজি কোনোবা এটা কথা কৈছে তামোকল নাযাবি আকৌ দেই সেই কথাটোৰ লগতহে চকুটো অভিনয়টো সেই কথাটোৰ লগতহে হৈছে কিন্তু এনেই ওলালে যেনেকে চকুটোকো পিকা পিক কৰি থাকিব লাগিব সেইটো আচলতে কথাই নহয় বুলি ভাবো বচনখিনি কথা কোৱা দি কৰিবলৈ হ'ল আৰু কিন্তু নিৰ্দিষ্ট ভাওনা যেনিবা এটা সুৰ আছে সুৰ এটা আছে আৰু কোনেও নাই দেখা ভাওনা সুৰটোনো কি আছিলে কোনেনো জানে আজি বিষ্ণু কেনেকুৱা আছিলে কোনোবাই দেখিছে নাই দেখা কোনো আমি এইটো এটা কাল্পনিক এটাহে এইটো এটা স্বৰূপ আজি শংকৰদেৱ কেনেকুৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এটা আঁকিছিলে ছবিটোহে আঁকিছে মাত্ৰ গুৰুজন এনেকুৱা আছে এনেকুৱা বৰ্ণনাটো শুনি পেলাই মাধৱদেৱৰ যি লিখিত হৈছে তাৰ বৰ্ণনাটো শুনি ঠিক সেইদৰে আজি কশিপুৰটো কেনেকুৱা আছিলে কোনো নাজানে বা বিষ্ণুজন কেনেকুৱা আছিলে বা নাৰদনো কেনেকুৱা আছিলে কোনো শক্তি নাই কাৰো ক'বলৈ কিন্তু কথাটো হৈছে কি এটা আৰ্হি লৈ পেলাই জ্যেষ্ঠসকলৰ আৰ্হি মতেহে আমি কামখিনি কৰি গৈ আছো এনেকুৱা নাই মই মতালি পেলাই কোনোবাই কিবা কিবি কৰিবগৈও পাৰে এইটো কোনো কথা নাই কিন্তু মই ক'বলৈ গ'লে এইটো এটা আৰ্হিতহে চলি আছে বাকী কোনেও নাজানে কোন কেনেকুৱা গতিকে কথা পাতিলে আচলতে ভাওনা পৃথিৱী এৰাই কৰিব নোৱাৰে এখন আৰু যে আমাৰ কথাখিনি শুদ্ধ সেইটোও নহয় আমাৰো ভুল হয় কিন্তু আমিও এটা ধৰক মানে চিন্তা কৰিছো যে এইটো এনেকুৱা হে নেকি মই ভাবি থাকো আকৌ মই বহুত ভাবি থাকো মানে কেলে ভাওনা পৃথিৱীখন হবগে কি হবগে এটা সময় একোতো মানে আপুনি একো কৰিব নাই ভালটো কৰিলেও মানুহে বেয়া বুলি কয় বেয়াটো কৰিলেও মানুহে বেয়া এতিয়া কোনটো কি কৰিবা মানুহক কেনেকে সন্তুষ্ট কৰিব আজি মই একেটা মতে গীত গাই আছো আহি পেলাই বাহিৰত ক'বা আজি লেডিজ লাগিছে আপোনাৰ ভইচটো সেইটো মই এতিয়া কেনেকে মই লেডিজ কৰিম মই এতিয়া কাক সান্তনা দিম কিছুমানে জানে ক'ব ইমান গীত গাই পেলাই ওলাইছে আকৌ কিছুমানে ক'ব গীত আপুনি গোৱাই নাই আকৌ এতিয়া কোনটো ফালে কাক কম আপুনি বিপৰীত কৰিব আনজনে চিন্তা কৰিছে এতিয়া গীত মাত এৰিম হে নাৰায়ণ কৰিবলৈ সোমাম দুখনমান ভাওনাত ট্ৰাই কৰি চামে নাৰায়ণ কৰি পেলাই সোমাম আৰু ডাইলগ কেইটা কম নাৰায়ণ কৰি পেলাই বিদায় মাগিম সেইটো কৰি চাবলৈ মনটো আছে মোৰ কৰি চাব পাৰি এক্সপেৰিমেণ্টটো অলপ সুৰত নাৰায়ণ নাৰায়ণ প্ৰভু নাৰায়ণ গ্ৰহণ কৰিব সেইটোহে সোমালো এটাই সেইটোহে কৰিম বুলি ভাবে মই কিন্তু কৰো নকৰা নহয় মই মন গ'লে তেতুফালিও গাম মন গ'লে একেবাৰে পেলাইও গাই দিম কেতিয়াবা আমি বহুত কথা পাতি আছো তুমি এটা গীত এটা গাওঁতে মনটো ভাল লাগি গৈছিলে গীত এটা আকৌ এটা যদি গোৱা গীত এতিয়া নতুন গীত এটা বহুত বেছি দীঘলীয়াও নকৰো আৰু আমি গীত এটা গাই আছো তোমাৰ আহিবলগীয়া গীতটো কলি এটা কিন্তু গাই দিবা আহিবলগীয়া গীত মানে অকমান গাই দিম মই এতিয়া নতুন এভাগী গীত গাই আছো হে প্ৰভু নাৰায়ণ বুলি গোৱাচোন বস্তুটো মই গাওঁ দিশা মাইনত গাওঁ
আৰু কোনো লোকে স্কেলটো তলকৈ গাব পাৰে এতিয়া মই গাই তেতুফালি গাইছো কাৰণে বোলে বিতুপনে গাইছে আজিকালি এইটো হৈছে নাই তেতুফালি বিতুপনে গাইছে আৰু ময়ো তেতুফালিয়ে গাওঁ নোৱাৰিকে লাষ্টত এইফালে যি হয়গে অলপ তলত গাব লাগে হে প্ৰভু নাৰায়ণ অগতিৰ গতি তোমাৰ চৰণে প্ৰভু কৰিছো মিনতি সুন্দৰ লগতে এটা সংলাপো যদি গাই দিয়া সম্পূৰ্ণ হৈ যাব কাৰণ এটা সংলাপো এতিয়ালৈকে আমি শুনা নাই অভিনয়টো এতিয়ালৈকে চোৱাই নাই কথা পাতি পাতি মজগুল হৈ গৈছে বিষ্ণু কৈছে মই আৰে ভাল লগা ফাকি হৈছে ডাইলগ প্ৰথম সোমাই গৈ পেলাই নাৰায়ণ 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 আজি আমাৰ পৰম সৌভাগ্য স্বয়ং ত্ৰিজগতৰ প্ৰতি জনাৰ্দনক লভিলো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হি পৰম কৰোণাময়ী জগত জননী উভয়ৰে চৰণত এই দিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম প্ৰভু শত সহস্ৰ কোটি প্ৰণাম উঠা দেৱৰীষি তেনেকে আৰু দৃশ্যটো শেষত ওলাই যাওঁতে যিটো গীত গোৱা ওলাই যাওঁতে এই যে নতুন গীত গাই আছো বৈকুণ্ঠৰ ভৱনে আগৰ প্ৰথম আছিলে সেই বৈকুণ্ঠ ভৱন এইটো গোৱাচোন অকমান বহুত দিন শুনা নাই শুনিব বৈকুণ্ঠৰ ভৱনে হৰি দেখিলো নয়নে ৰুণ জুন কৰিনো চৰণত বাজে হৰি হে নাৰায়ণ বৈকুণ্ঠৰ ভৱনে হৰি দেখিলো নয়নে ৰুণ জুন কৰিনো চৰণত বাজে জয় জয় কৃষ্ণ কৃপাময় আদি দেৱ তোমাৰ চৰণে প্ৰভু কৰো প্ৰণাম হৰি হে নাৰায়ণ হৰি হে নাৰায়ণ 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 বঢ়িয়া আচলতে আজিলৈকে তুমি বিশ্বাস নকৰিবা মোৰ প্ৰায় 800 ওপৰত ভিডিঅ' মই আপলোড কৰিলো কিন্তু মোৰ দুৰ্ভাগ্য তোমাৰ মই ইমান কোন ভিডিঅ' মই দিব পৰা নাই মোৰ চেনেলত নাই কিন্তু কাৰণ কেলে মই প্ৰতিযোগিতা ভাওনা প্ৰতিবিলাকতে যাওঁ তোমাক নাপাওঁ নহয় তুমি প্ৰতিযোগিতা যিহেতু নকৰা আৰু এই যিবিলাক আমাৰ প্ৰদৰ্শনীমূলক ভাওনা হয় কাঠে কাঠে পৰা নাই মিলা নাই কিন্তু শিৱসাগৰৰ ফালে যেতিয়া ভাওনা হয় তুমি নিশ্চয় খবৰ দিবা মই একদম দহুবন কাটি কৰি হলেও যাম নিশ্চয় যাম মোৰ দুৰ্ভাগ্য আচলতে হেৰি হয় এনেকে অভিনয়তা কৰাতকে আৰু তাত আৰু সেইটো সম্পূৰ্ণ পাৰফৰমেন্সটো বেলেগ হয় আৰু বেলেগ হৈ যায় সাউণ্ডত তাৰ কোৱালিটি বেলেগ আহি যায় লগত দুহাৰ থাকে
বেলেগ মই আকৌ ঘৰত প্ৰেক্টিচ নকৰোঁ। মই সেইটো সুধিম বুলি ভাবিছিলো তুমি মানে ৰেয়াজ কৰা নে নকৰা গীত ক'ৰবাত শিকিছিলা নেকি গান ক'তো নাই শিকা মই গান। অ গানৰ কথাটো হৈছে কি গান মই এই গাঁৱতে প্ৰথম আমাৰ একেবাৰে ঘৰতে একেবাৰে ভগা চিগা আছে গাঁৱতে লাইব্ৰেৰীত আমাৰ মইনা পাৰিজাতলৈও আমাক যাবলৈ নিদিয়ে খেদি পঠিয়াই এই বৰগীতৰ কাৰণে সদৌ অসীম বৰগীতৰ কাৰণে চিলেকশ্যন কৰিছিলে মইনা পাৰিজাতক আমাৰ কাষৰ বৰ্তা ছোৱালী এইখিনিলে বিয়া হৈছে ছোৱালী তাই ক'লে মাইনা আজি মোক মাইনা বুলি মাতে ঘৰত বৰগীতৰ চিলেকশ্যন আছে যাবি নি মই বোলো বৰগীত কি বৰগীত সুধিছো এটাই মই শিকাই দিম বোলে নাৰায়ণ কাহ বৰগীতটো অকণমান শিকাই দিছিলা তাকে গালোগে তাতে চিলেকশ্যন হ'লো তাৰপিছত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গালো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ইমানেই হাই গ'লে যে ক'লে যে তুমি হাৰমনিয়াম লৈ পেলাই প্ৰেক্টিচ কৰিবা বহুত হাই হৈছে শুনিবলৈ বেয়া হ'লেও ভাল হ'লেও ক'লে কিবা নাপালো তাৰ পাছত কিন্তু কণ্টিনিউ পাইছো সদৌ অসম ভিত্তিত চাৰ্টিফিকেট মোৰ লক্ষ্য আছে তাৰ নিজে শিকা কেঁচাটো তেতিয়া আকৌ বৰগীতৰ ৰাগতাল নাছিলে ৰাগটো বেলেগ ধৰণৰ আছিলে এনেই ধৰি বান্ধি ল আৰু বৰগীতটো কেঁচাটোৰ পৰা শিকি গালেও হয় আজিকালিহে ৰাগমানৰ কথাবোৰ আজিকালি সংগীত জগতখন বহুত ওপৰলৈ গুচি গ'ল আৰু বৰগীত চগীতৰ ক্ষেত্ৰত শিকিবলৈ বহুত মন আছিলে খালি কি কৰিব দুৰ্ভাগ্য নিশিকাকে এইটো ঈশ্বৰ প্ৰদত্ত তোমাৰ গুণ ইমান ধুনীয়া তোমাৰ কণ্ঠ ঘৰত মই সদায় চৰ্চা কৰোঁ বেলেগ বেলেগ কিবা কিবি গাই থাকা কিন্তু মই ভাওনা সংলাপ মই একো মোৰ ঘৰত প্ৰেক্টিচ নকৰা আৰু মই ৰিহাৰ্চেললৈ নাযাওঁ ৰিহাৰ্চেললৈ গ'লে মোক খেদিব কিয় কাৰণ ৰিহাৰ্চেলত মই একোৱেই নোৱাৰো ওলাবই নোৱাৰো পোনে পোনে ভাওনাতে কৰে লাইভ ভাওনাতে আৰু মানে যিমান যি নহওক একেবাৰে প্ৰেক্টিচ মানে মই প্ৰেক্টিচ কৰাটো বুলিলে মানে লাজহে লাগে লাজ লাগে কাৰণ মই এইটোও জানো যে প্ৰেক্টিচত মোক মানুহে বেয়াই দেখিব সদায় ভাল কোনো নেদেখে যদি ভাওনাত অকণমান ভাল দেখে প্ৰেক্টিচতে একেবাৰে গোবৰ হয় দৰ্শনসমূহ ঘৰত মুখস্থ কৰি যোৱা আৰু তুমি এতিয়া নতুন যিটো মানে গীত তোমাৰ কাইলৈ শুভ মুক্তি পাব অকণমান ফাৰ্ষ্ট লাইনটো গাই দিয়া ফাৰ্ষ্ট লাইনটো অকণমান গাই দিছো জয় গুৰু শংকৰ সৰ্বগুণাকৰ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম জাকেৰি নাহি কেও পাম জয় গুৰু শংকৰ সৰ্বগুণাকৰ সুন্দৰ হৈছে আচলতে মই শুনিলোৱে ইতিমধ্যে বহুত সুন্দৰ হৈছে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছো ধন্যবাদ কাইলৈ শুভ মুক্তি পাব ৰাইজে আদৰি ল'ব সুন্দৰ ভিডিঅ' নিশ্চয় ভাল হৈছে মই অকণমান ভিডিঅ' ক্লিপটো দেখিছিলো মাজুলীত যিহেতু কৰিছা তোমালোকে কৰিছো যিমানখিনি পাৰো লগাই কৰি আছো ভিডিঅ' এডিট ক্লিয়াৰ হ'লে বুলি কৈছো আপোনাক কাইলৈ আবেলি দিম গতিকে আমি বহুত সময় কথা পাতিলো ইমান ব্যস্ততাৰ মাজত তুমি আমাক ইমানখিনি সময় দিলা তাৰ কাৰণে তোমাক নথৈ ধন্যবাদ জনাইছো ধন্যবাদৰ আচলতে কথাই নাই আপোনালোক আহিছে আমাৰ ঘৰলৈ আৰু মই কি কৰিব পাৰিছো নাজানো এইকণ সময় যেন মই আপোনালোকক কথা পাতিব ইমান ভাল লাগিছে বুজাব নোৱাৰো নহয় আচলতে আমাৰ অনুষ্ঠানটোৱে এনেকুৱা আমি কোনো ধৰণৰ আমাৰ স্ক্ৰিপ্ট নাই ফৰ্মেলিটিজ নাই আমি ইনফৰ্মেলি ঘৰুৱাভাৱে আমি কথা পাতো স্ক্ৰিপ্ট হ'লে বস্তু বেয়া হয় ক্ৰিটিকেল হয় আৰু এনেকে আপোনাৰ ক'বলৈ মানে নিশ্চিন্ত যিকোনো ব্যক্তিয়ে কথা পাতিব পাৰে এতিয়া কলিয়াদাই বহুত ভয় কৰি আছিলে ইণ্টাৰভিউটো দিবৰ কাৰণে জিতি সুধি দিবা বোলে মই বোলো নুসুধো আমি কথাহে পাতিম পিছত ইণ্টাৰভিউ দি কৈছে বোলে ইমান ভাল লাগিলে কথা পাতি বুলি কৈছে কলিয়াদা বহুত তেওঁ বেলেগ বুজাব নোৱাৰি বেলেগ মানুহ এজন আৰু বহুত আছে ভাওনা জগতখনত আপোনাৰ বুজাব নোৱাৰা মানুহ বহুত আছে গতিকে তাৰ মাজত তুমিও এজন কিন্তু মই এটা তোমালৈ অনুৰোধ জনাম তুমি যিটো ক'লা যে খুব কম দিনৰ ভিতৰত ভাওনা নাইকিয়া হৈ যাব কিন্তু তোমালোকৰ নিচিনা ব্যক্তি থাকোতে আমি নাভাবো যে ভাওনা এনেকে নাইকিয়া হৈ যাব আমাৰ নিচিনা ব্যক্তি থাকিলে মানে আচলতে নহয় কি আজিকালি উস্তাদ হ'ল যে শংকৰদেৱ আজি সমাজখনত বহুত
যিখিনি মুখৰ আগত আমি আচলতে কথা কোৱা আমাৰ সাহস নাই কথা ক'লে তেওঁলোকে বেয়া ব্যৱহাৰ কৰিব আৰু সেই তিৰস্কাৰখিনি মানে আমাৰ শুনিবলৈ মন নাযায় আৰু আজি দেখিছা চাগে আজি আমাৰ লুলুদা যি ইমান বয়স অভিনয় কৰি আছে তেওঁ আজি ইমান ডেকাই হৈ আছে কিমান ধুনীয়া ফিটনেছ মানুহ হৈ আছে কিন্তু লুলুদাৰ আপুনি লুলুদাৰ প্ৰশ্নটো কৰিবচোন ভাওনা থাকিব নাথাকে তেওঁলোকক সেইষাৰ কথা ক'ব ভাওনা যিটো ৰূপ লৈছে ভাওনা যিখন হ'বলৈ লৈছে আৰু আপোনাক চবে প্ৰত্যেকজন মানুহে ক'ব ভাওনা মই বেছি তুমি আজি খুলি কৈ দিছা মই খুলি কৈছো কিন্তু সকলোৱে ক'ব নোৱাৰে যেতিয়া খুলি ক'ব পৰা আচলতে মানুহৰ সাহস বেয়া পালেও পাব মোক কোনো কথা নাই বেয়া পাই কাইলেতো ভাল পাব নিশ্চয় কিন্তু কথা হৈছে কি ভাওনা অতি সোনকালে এটা কাৰণে নাই যি বস্তু বেছি হয় অধিক হ'লে সেই বস্তুটো মৰ্যাদা হেৰাই আৰু মৰ্যাদা হেৰালে বস্তুটো তললে সদায় নাইকিয়া হৈ গৈছে থাকিব হয়তো কিন্তু ভাওনা নাথাকে প্ৰকৃত ভাওনা নাথাকে বেলেগ কিবা থাকিব আৰু এতিয়া থিয়েটাৰে যিটো ৰূপ লৈছে আমি সকলোৱে দেখিছো এতিয়া থিয়েটাৰ কি হৈছে কি ৰূপ লৈছে সকলোৱে মিনা বজাৰ চাৰ্কাছ বুলি কৈছে থিয়েটাৰ আজি 3 বছৰ আগলৈকে থিয়েটাৰ আছিলে কিন্তু এই বছৰ এতিয়া কি হ'ল থিয়েটাৰ কোনো বছৰ মই ফেচবুকত ইমান আপডেট দি থকা জীৱনত দেখা নাই ইমান দৰ্শক পৰ্যন্ত আহত হৈ গৈছে এতিয়া কি হৈছে গতিকে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম ভাওনা এনেকুৱা এটা পৰ্যায়লৈ অন্তত নাহক আমি আশা কৰিম আশাবাদী আৰু তুমি ইমানখিনি সময় দিলা তাৰ কাৰণে পুনৰবাৰ PMB Mix চেনেলৰ তৰফৰ পৰা তোমাক ধন্যবাদ জনাইছো আৰু ইয়াৰ পিছৰ খণ্ডটো আমি নতুন এজন ব্যক্তিক চিনাকি মঞ্চলৈ আনিম আজি ভিডিঅ'টি চাই আপোনালোকে কেনে পালে কমেন্ট বক্সত জনাব আৰু বিতুপনকো আশীৰ্বাদ দিব আমাকো আশীৰ্বাদ দিব আৰু আচলতে আপোনালোকৰ আশীৰ্বাদে আমাৰ কাৰণে সাৰথি হৈছে ইমান দূৰলৈ আমি আহিছো শিৱসাগৰৰ পৰা আৰু বহুত ঠাইলৈ আমাৰ যাবলৈ আছে গতিকে ইয়াৰ পিছৰ খণ্ডত আন এজন ভাওনাৰ লগত জড়িত ব্যক্তিক আপোনালোকৰ লগত চিনাকি কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিছো তেতিয়ালৈকে চাই থাকিব PMB Mix ধন্যবাদ বাই বাই